যিজন মুখ্যমন্ত্ৰীয়ে ককায়েকক প্ৰতিনিধি হিচাপে পঠাইছে তেওঁৰ বিৰুদ্ধে তুমি নিৰ্বাচন খেলিব পাৰিবানে? যে মুখ্যমন্ত্ৰীৰ ভাতৃ হোৱাটো কষ্টদায়ক, যদি গৰ্বিত হয় কষ্টদায়ক কিয় হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ভাতৃ হিচাপে? মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি এটা দায়িত্বৰ নাম। আপোনাৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাক যে মোৰ যিটো মৌলিক পৰিচয় দিগন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মাৰ যিটো মৌলিক পৰিচয়, এই দুটা পৰিচয় অটুট থাকিব লাগিব। সি যিদিনা কংগ্ৰেছত জইন কৰিছিল মই সিদিনাখন ভাল পাইছিলোঁ। বিবেকানন্দ আৰু ভাৰতবৰ্ষ মোৰ যেন কিবা এটা যেন প্ৰেমিকাহে যেন মানে হিমন্ত বিশ্ব শৰ্মাই মোক বা মোৰ জ্যেষ্ঠ ভাতৃক আমাক কোনো ধৰণৰ ৰাজনৈতিক ক্ষমতা, প্ৰশাসনীয় ক্ষমতা বা মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে তেনেধৰণৰ ক্ষমতা আমাক প্ৰদান কৰা নাই আৰু আমিও কোনোদিন লালায়িত হোৱা নাই। ৰামচন্দ্ৰই স্বজনপ্ৰীতি নকৰা কাৰণে আধুনিক নাৰীবাদে তেওঁক কলংকিত কৰে। হিমন্ত বিশ্ব শৰ্মাই যিয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰোধিতা কৰে জ্যেষ্ঠ ভাতৃক ৰাজ্যসভাৰ বাবে কৰিলে, স্বাভাৱিকভাৱে আহিব, ধৰি লোৱা হ'ল তেওঁৰ কোনো ভূমিকাই নাই, তেতিয়া আপুনি গ্ৰহণ কৰিব নে এইটো আকৌ এবাৰ ছেক্ৰিফাইচ কৰিব? নমস্কাৰ, অসম লাইভ 24ৰ এই বিশেষ পডকাষ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই দীপক শৰ্মাই। এই পডকাষ্টত সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিসকলক আমি মাতোঁ, তেওঁলোকৰ সৈতে কথা পাতোঁ। আজি এগৰাকী তেনে বিশেষ ব্যক্তি, এগৰাকী ব্যক্তিত্ব বুলি ক'ব লাগিব, আমাৰ সৈতে আছে। সাহিত্যৰ সাধক তেখেত, আধ্যাত্মিকভাৱে তেখেতে যথেষ্ট লিখা মেলা কৰিছে, আধ্যাত্মিকভাৱেও জড়িত। এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে তেখেতে কেৰিয়াৰ আৰম্ভ কৰিছিল। সুবক্তাৰূপে এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অসমৰ লগতে বক্তৃতা, আধ্যাত্মিক, যুৱ উশৃংখলতা, বিভিন্ন বিষয়ত, সাংস্কৃতিক আদি বিষয়সমূহত তেখেতে সাংস্কৃতিক নৱজাগৰণৰ ওপৰত বিভিন্ন বিষয়ত বক্তৃতা প্ৰদান কৰি আছে। বহু চিনাকি আছে তেখেতৰ, এটা এটাকৈ চিনাকিসমূহ আপুনি গম পাব। আমাৰ সৈতে আছে আজি দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, স্বাগতম জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। প্ৰথম প্ৰশ্নটো আপোনাৰ একেবাৰে আৰম্ভণিৰ পৰাই মই কৰিছোঁ। আপোনাৰ প্ৰফাইলটো যেতিয়া মই চালোঁ, হয়, মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত স্কুলীয়া দিনতো যথেষ্ট ভাল আছিল। মই অকণমান আচৰিত পালোঁ আৰু সেই প্ৰশ্নটোৱে মোৰ মনত প্ৰথম আহিল। 80ৰ দশকত বেছি ল'ৰা ছোৱালীয়ে কমাৰ্চ পঢ়া নাছিল, আৰ্টছ, ছায়েন্স এনেধৰণৰ পঢ়িছিল। আপুনি কমাৰ্চ পঢ়াৰ সিদ্ধান্ত কেনেকৈ ল'লে, সেই বিষয়টো মোৰ অকণমান কৌতূহল আছে। মোৰ কমাৰ্চৰ প্ৰতি ধাউতি কিয়? স্বাভাৱিকভাৱেই কমাৰ্চ বাণিজ্য শিক্ষাৰ প্ৰতি এটা আকৰ্ষণ আছিল আৰু আকৰ্ষণ থকাৰ কাৰণ মই যদি এতিয়া ব্যাখ্যা কৰিব লাগে, এটাতো অলপ দেউতাৰ পৰা প্ৰেৰণা পাইছিলোঁ। আচলতে দেউতাই জীৱনৰ মাজভাগত হঠাৎ দেউতাই এবাৰ ঘৰত কষ্ট একাউণ্টেঞ্চি পঢ়িব লৈছিলে আৰু তেতিয়া কৰস্পণ্ডেঞ্চ কষ্ট একাউণ্টেঞ্চিৰ সেই কিতাপবোৰ ঘৰত আছিল। সেইবোৰ দেখিও অলপমান হয়তো প্ৰভাৱিত হৈছিলোঁ। আৰু দ্বিতীয় কাৰণটো মই এতিয়া যেতিয়া মই ব্যাখ্যা কৰোঁ মনস্তাত্ত্বিকভাৱে, অলপ হয়তো আত্মসবলীকৰণৰ মানে যিটো এটা ছেল্ফ ৰিলায়েন্স, আত্মনিৰ্ভৰশীল এটা মন সদায় ভিতৰত থকা বাবে, যে চাকৰি কিয় কৰিম, চাকৰি দৰকাৰ হ'লে নকৰোঁ, গতিকে বাণিজ্যই পঢ়োঁ আৰু এটা নতুন বস্তু। আৰু তৃতীয় এটা কাৰণ, অলপ বিজ্ঞানৰ প্ৰতি মোৰ ইমান আকৰ্ষণ নাছিল। 83 চনত বিদ্যালয়ৰ আলোচনীৰ সম্পাদক, 86ত গুৱাহাটী কমাৰ্চ কলেজৰ সাধাৰণ সম্পাদক, আৰু সেইটো সময়ত মই যদি ভুল নহয় ABVPৰ চাগে প্ৰথমগৰাকী সাধাৰণ সম্পাদক, আৰু সেইটো সময়ত অৰ্গেনাইজেশ্যনটো ABVPৰ সাংঘাতিকভাৱে অসমত বা উত্তৰ পূৰ্বাঞ্চলত নাছিল। হয়তো আপুনি সেই কথাটো মানি ল'ব, কাৰণ আছুৰ এটা সাংঘাতিক তেতিয়া ঢৌ আছিল আঞ্চলিকতাবাদৰ। সাধাৰণতে এজন ভাল বক্তা, ডিবেটৰ সৈতে আপুনি জড়িত। এনে যদি বেকগ্ৰাউণ্ডৰ মানুহখিনি আমি যদি সেইটো সময়ত চাওঁ, কোনোবা প্ৰত্যক্ষ ৰাজনীতিত আছে। আপুনি নাভাবিলে নেকি যে সংসদীয় ৰাজনীতিত মই প্ৰৱেশ কৰিম, কাৰণ মই ভাল বক্তা, মই ৰাজনীতিৰ খুঁটিনাটি বুজি পাওঁ, সমাজ সেৱা এটাও হ'ব পাৰে, সমাজক কাম কৰিব পাৰিম, ৰাজনীতিৰ প্ৰতি কিয় আকৰ্ষণ নহ'ল? সেইটো বাৰু মই ক'ম, কিন্তু ইয়াত এটা তোমাক তথ্য মই সংশোধন কৰি দিছোঁ। মই 1986 চনত কমাৰ্চ কলেজত সাধাৰণ সম্পাদক হৈছিলোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আনুষ্ঠানিক প্ৰাৰ্থীক পৰাজিত কৰি, বাট আই ৱাজ নেভাৰ এ বিদ্যাৰ্থী পৰিষদ কেণ্ডিডেট, অফিচিয়েল নাছিলোঁ। মই এজন সাধাৰণ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। আৰু আমাৰ দিনলৈকে তেতিয়া বিদ্যাৰ্থী পৰিষদে
যে অসমৰ বিদ্যালয় মহাবিদ্যালয়সমূহত কি কয় নিৰ্বাচন খেলিবলৈ যত্ন কৰা নাছিল কিন্তু যদিও মোৰ আনুষ্ঠানিকভাৱে কলেজত জেনেৰেল ছেক্ৰেটাৰী হোৱাৰ আগতেই বিদ্যাৰ্থী পৰিষদৰ লগত সম্বন্ধ হৈছে কিন্তু কলেজত আৰু যদিও মই আছুক পৰাজিত কৰিছোঁ 85ত আছাম একৰ্ড হোৱাৰ পিছত আৰু মানে বিপুল ভোটত মানে কি কয় এক প্ৰকাৰ ক'বলৈ গ'লে আছু প্ৰাৰ্থী ধৰাশায়ী হৈছিল প্ৰায় 1000 আৰু 100 ভোটৰ যে মোৰ প্ৰতিদ্বন্দ্বী 100 কি কয় 150 ভোট পাইছিল মই অলমোষ্ট মোৰ দেন 1000 আৰু তুমি কৈছা যে সংসদীয় ৰাজনীতিত কিয় নাহিলো বা আহিলো হয় কিন্তু যেনেকৈ মই এটা নিৰ্দিষ্ট কাৰণতহে মই সাধাৰণ সম্পাদক প্ৰতিদ্বন্দ্বিতা কৰিব লগা হৈছিল স্কুলতো মই আলোচনী সম্পাদকনো কিয় হ'লোঁ তেতিয়াহে মই ৰাজনীতিত কিয় নগ'লোঁ বা কিয় যোৱা নহ'ল বা যাব ইচ্ছাটো আছেনে নাই আমি সেইখিনি জানিব পাৰিম যেতিয়া আমি ক্লাছ 5ত মই কামৰূপ একাডেমী স্কুলত আমি সোমাইছিলোঁ আৰু নিশ্চিতভাৱেই মই শ্ৰেণীত কি কয় মই ফাৰ্ষ্ট বয়ে আছিলোঁ কামৰূপ এই একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কিন্তু আমি 9ম শ্ৰেণীলৈকে প্ৰতিবাৰে ইউনিয়নত আমি আলোচনীৰ পইচাটো দিওঁ কিন্তু 5 বছৰ ধৰি আলোচনীখন ওলোৱা নাই আমি থাকাৰ সময়ত প্ৰকাশিত হোৱা নাছিল মোৰ ধাৰণা হ'ল যে প্ৰত্যেক বছৰে পইচা জমা দিওঁ কিন্তু আলোচনীখন নোলাই কিয় গতিকে মই তেতিয়া 9ম শ্ৰেণীত মই আলোচনী সম্পাদক সেইবাৰো মই স্কুলত প্ৰতিদ্বন্দ্বিতা কৰি পেলাই জিকিছোঁ আৰু তেতিয়া আমাৰ প্ৰায় সকলোৱেই তেতিয়া আছু বুলি নাছিল হৈছিলোঁ আৰু মই মোৰ ক্লাছ 10ৰ অৰ্থাৎ মোৰ দায়িত্বভাৰ ন্যস্ত কৰাৰ আগত মোৰ টেষ্ট পৰীক্ষাৰ আগদিনা বাছনি পৰীক্ষাৰ আগদিনা তেতিয়াৰ দিনতে মই 20,200 টকা সৰ্বমুঠ খৰচ কৰিছোঁ স্কুলৰ আৰু এই 5 বছৰৰ পইচা জমা আছিল 5 বছৰৰ পইচাৰে একেলগে মই 20,200 টকা মোৰ এতিয়াও মনত আছে সেইখন আলোচনী টেষ্ট পৰীক্ষাৰ আগত ওলাইছিলোঁ 5 বছৰৰ পিছত আহিছিল প্ৰথম আলোচনীখন মানে আমি থকা 5 বছৰত প্ৰকাশিত হোৱা নাছিল কিন্তু 5 বছৰৰ পইচাটো স্কুলত যেহেতু জমা আছিল মই মানে এবছৰৰ আলোচনী ওলাওঁতে 5 বছৰৰ জমা টকা খৰচ কৰাৰ সুযোগ পাইছিলোঁ তাৰ পিছত কামৰূপ স্কুলত যেতিয়া মই তোমালোকে জানাই যেহেতু মই কি কয় তৰ্ক প্ৰতিযোগিতাৰ লগত জড়িত আছিলোঁ কমাৰ্চ কলেজত মই বিশেষভাৱে তৰ্ক সম্পাদক হোৱাৰহে মোৰ আগ্ৰহ আছিল কিন্তু সাধাৰণ সম্পাদক কিয় হ'লোঁ তোমাৰ জন্ম কেতিয়া হৈছে 84 গতিকে তুমি হয়তো নাজানিবা তুমি যেতিয়া জন্ম তেতিয়াৰ পৰাই মই কি কয় যে বিদ্যাৰ্থী পৰিষদত মোৰ লগত প্ৰায় তেতিয়া মানৰ পৰাই কি কয় সম্বন্ধ আৰু বিশেষকৈ 1984 চনত ভাৰতবৰ্ষত প্ৰথম টিভি আহিছিল আৰু দূৰদৰ্শনত এখন সুনতি বুলি চিৰিয়েল আহিছিল যদি তোমালোকে কাৰোবাক তুমি সেইটো সময়ত গম নাপাবা অন্তত 84 চনত যাৰ 74 চনমানত জন্ম অন্তত 10 বছৰমান হৈছিল তাহাঁতৰ মনত থাকিব আৰু আমাৰ যিহেতু 67 চনত জন্ম তেতিয়া আমি আমাৰ এই একেবাৰে প্ৰথম কৈশোৰ গতিকে আমি সুনতি চিৰিয়েলখনত যি ঘটনা ঘটিছিল তাত কেম্পাছৰ ওপৰত আছিল মানে স্কুলত মানে তোমাৰ কলেজত যে ছাত্ৰৰ দুটা দল শিক্ষকৰ দুটা দল এটা প্ৰিন্সিপাল এটা প্ৰিন্সিপালক খেদাৰ বাবে আৰু সেই সময়ত তোমাৰ ভগৱান চন্দ্ৰ লহকৰ আমাৰ এই কলেজৰ প্ৰয়াত অধ্যক্ষ তেখেতেই কলেজখন প্ৰতিষ্ঠা কৰিছিলে 1985 চনত অসম চৰকাৰ গণ পৰিষদৰ চৰকাৰ অহাৰ পিছত মই সেই বিষয়ে বিশেষ ব্যাখ্যা কৰিবলৈ নাযাওঁ কলেজৰ এটা ন্যস্ত স্বাৰ্থ মহলে ছাৰক অলপ অন্যায় কৰি কলেজৰ পৰা বিতাড়িত কৰিবলৈ যত্ন কৰিছিল অৰ্থাৎ ছাৰে 85 চনত লোকসভাৰ কংগ্ৰেছ দলৰ কেণ্ডিডেট আছিলে আৰু তেতিয়া যেহেতু কলেজৰ টিচাৰে লিয়েন লৈ ইলেকশ্যন খেলিব পৰা নিয়ম আছিল 85 চনত তেওঁ ইলেকশ্যন যেতিয়া খেলিলে হাৰি যেতিয়া তেওঁ কলেজত জইন কৰিবলৈ আহিলে তেওঁক জইন কৰিবলৈ দিয়া নহ'ল ছাত্ৰ সমাজে আৰু অন্তৰালত সেই সময়ত আঞ্চলিকতাবাদী শক্তি এণ্টি কংগ্ৰেছ এটা ভাৱ ভগৱান লহকৰ ছাৰক মানে জইন কৰিব নিদিলে আৰু তাৰ পিছত তেওঁ কোৰ্টত কেছ কৰি আহি তেওঁ কলেজত জইন কৰিছিলে আৰু সেই সময়ত যিজন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিল মোৰ আগত তোমাৰ এই স্তঞ্জন চৌধুৰী বুলি আমাৰ আছুৰ এসময়ৰ এই সাধাৰণ সম্পাদক প্ৰসন্নলাল চৌধুৰীৰ ভায়েক অঞ্জন চৌধুৰীয়ে তেতিয়া তাৰ লগত মই যথেষ্ট ঘনিষ্ঠ আছিলোঁ সিও এতিয়া জীৱিত নাই সি মোক ক'লে যে দিগন্ত ছাৰে লহকৰ ছাৰে যদিও আমি তেতিয়া ইউনিয়নত নাই যে লহকৰ ছাৰে এনেকৈ জইন কৰিছে যে কোৰ্টৰ অৰ্ডাৰ লৈ মই কি কৰোঁ মই কৈছোঁ বোলে কোৰ্টৰ অৰ্ডাৰ লৈ অহাৰ পিছত তুমি জইন কৰাৰ ক্ষেত্ৰত যদি আপত্তি কৰা এই যে তোমাৰ ক্ষেত্ৰতে
এই কি কয় যে কণ্টেম্প্ট হ'ব আৰু ফলত সাধাৰণ সম্পাদকে মোৰেই পৰামৰ্শ মতে গৈ লহকৰ ছাৰৰ লগত যোগাযোগ কৰিছে তাৰ পিছত তেতিয়া ইউনিয়নখনত আমাৰ কি কয় যে এই স্তন্দন চৌধুৰীৰ যিটো বিৰোধী গ্ৰুপ আছিলে লহকৰ ছাৰৰ লগত কিয় যোগাযোগ কৰিব তাকেই বহিষ্কাৰ কৰি দিলে দি তাৰ পিছত ছাৰ যদিও কলেজত থাকিল ছাৰৰ লগত ছাত্ৰ সমাজে যোগাযোগ নকৰে কলেজখনত এটা ভীষণ নৈৰাজ্য কলেজত ভীষণ নৈৰাজ্য তেতিয়া আমাৰ হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা আৰু মোক এজন ছাৰে মই মোৰ বুক কিপিঙৰ পৰীক্ষাৰ মাজত 4 দিনমান গেপ আছিল ছাৰৰ ঘৰত গৈছিলোঁ মই এই দুটামান অংক শিকাৰ কাৰণে আৰু ছাৰে তেতিয়া মোক ক'লে যে তোমাক মই অংক পিছত শিকাই দিম তুমি মোক এটা কমিটমেণ্ট লাগে মোৰ পৰা বোলে কি আৰু আমাৰ কলেজত তেতিয়া নিয়ম আছিল অকল বিকম ফাৰ্ষ্ট ইয়াৰেহে ইলেকশ্যন খেলিব পাৰে মোক ক'লে যে তুমি অহাবাৰ কলেজত জেনেৰেল ছেক্ৰেটাৰী খেলিব লাগিব মানে অবভিয়াছলি টু হেল্প কি কৈছে ভগৱান লহকৰ ছাৰ কাৰণ নহ'লে মোৰ বাহিৰে কোনো জিকাৰ তেতিয়া সেই সময়ত আছুৰ যিটো ডমিনেশ্যন বা কলেজত যিটো গ্ৰুপে এটা এণ্টি প্ৰিন্সিপাল গ্ৰুপ এটা তৈয়াৰ হৈছিল ছাত্ৰ আৰু শিক্ষক গতিকে যে মোৰ বাহিৰে কোনেও যে যিহেতু মই তৰ্ক প্ৰতিযোগিতা কৰিও জনপ্ৰিয়তা আছিল কিন্তু মই তেতিয়া ছাৰজনক ক'লোঁ বোলে ছাৰ ঠিক আছে আপুনি মোক কৈছে যদিও মোৰ ইয়াত থাকিলে তৰ্ক বিভাগৰে সম্পাদক হোৱাৰ ইচ্ছা আছিল কিন্তু যদি অহাবাৰ মই ছাৰ দিল্লীলৈ পঢ়িবলৈ নাযাওঁ যদি মই গুৱাহাটীতে পঢ়োঁ তেনেহ'লে মই বাৰু কণ্টেষ্ট কৰিম তাৰ পিছত গতিকে মই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলোঁ আৰু সাধাৰণ সম্পাদক পদৰ পৰা কাৰ্যকাল শেষ হোৱাৰ পিছত বিদ্যাৰ্থী পৰিষদৰ লগতো জড়িত হৈছিলোঁ আৰু স্বাভাৱিকভাৱে 1908 চন 9 চন মানত যেতিয়া মই চাকৰি বাদ দিলোঁ যদিও টেকনিকেলি 2 বছৰমান দেৰি হৈছে তেতিয়াও মানুহে ৰাজনীতি কৰিম বুলি ভাবিছে গতিকে মই তোমাক এই কথাটো নকওঁ যে ৰাজনীতি কালি তুমি ৰাজনীতি কৰিবা নে নকৰা কোনে জানে যে ভগৱানে যদি তোমাক যদি ৰাজনীতিৰ ফালে লৈ যায় তুমিও যাব লাগিব চাকৰি আপুনি কৰিলে লোকসেৱা আয়োগৰ পৰীক্ষাত আপুনি উত্তীৰ্ণ হ'ল চাকৰি কৰিলে যথেষ্ট ভাল চাকৰি বুলিয়ে ক'ব লাগিব হঠাৎ এৰি দিয়াৰ সিদ্ধান্তকে এটা আৰামৰ জীৱন মানে এতিয়া কষ্টকৰ নহয় কিন্তু এটা ইজি লাইফ এটা পালে হয় কিয় চাকৰি এৰি দিলে এটা গুণাগথাও চলিছিল যে আকৌ ৰাজনীতিত আহিব নেকি তুমি সুধিছা চাকৰি মই কিয় বাদ দিলোঁ মই চাকৰিৰ পৰা পদত্যাগ কৰিছিলোঁ মোৰ এইটো এজ এ ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট নহয় কাৰণ মোৰ তেতিয়া ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট লোৱাৰ সময় হোৱা নাছিল চাকৰি এৰাৰ মই প্ৰথম তোমাক মই সদায় মোৰ যিটো ব্যাখ্যা মই যিটো ক'ম কিন্তু সদায় যে দিয়াৰ ইজ এ ডিভাইন প্লেন বিহাইণ্ড আমি আজি তুমি মোক মাতিছা এইটোৰো কিবা এটা ডিভাইন প্লেন আছে যিহেতু মই এজন স্পিৰিচুৱেল থিংকিঙৰ মানুহ বা স্পিৰিচুৱেল চিন্তা চৰ্চাৰে মই পৰিচালিত মানুহ যে জগতত প্ৰতিটো দিনৰ প্ৰতিটো ঘটনাৰে একোটা তাৎপৰ্য আছে সৰু পাৰে হ'ব ডাঙৰ পাৰে হ'ব 2005 চনত দেউতা কৰ্কট ৰোগত আক্ৰান্ত হৈছে স্বাভাৱিকতে মই দেউতাৰ লগত যথেষ্ট ঘনিষ্ঠভাৱে দেউতাৰ শুশ্ৰূষাৰ লগত জড়িত মই তোমাক মনস্তাত্ত্বিক কাৰণটো কৈছোঁ কিজানি সেইসমূহ ঘটনাই কিবা প্ৰভাৱ পেলাইছে নেকি মই নাজানো এটা কাৰণ সেইটো আৰু ঠিক 2005 চন মানলৈকে আমি ঘৰৰ যিকেইটা ভাইটি আমি যিকেইটা ভাতৃ যে প্ৰত্যেকজনেই আমি চাকৰি বাকৰি কৰিছোঁ তৃতীয়তে ধৰা মই এইটো কথা ক'বও যে মোৰ সৌভাগ্যই হওক দুৰ্ভাগ্যই হওক যে মোৰ পৰিয়ালত মই আৰু পত্নী আমাৰ ল'ৰা ছোৱালীও নাই যে ভগৱানে দিয়া নাই তাৰো কিবা এটা তাৎপৰ্য আছে দেখিলোঁ যে ঘৰৰ প্ৰত্যেকে চাকৰি কৰিছে মই আৰু কেৱল মাত্ৰ মোৰ ধৰ্মপত্নী মোৰ কি কয় সহধৰ্মিনী দেউতাৰো কেঞ্চাৰ হৈছে আৰু দেউতাৰ এনেকৈ মোৰ চাকৰিটোৰ প্ৰতি এটা তীব্ৰ এটা অনীহা থ'বলৈ ধৰিলে আৰু ঠিক কেনেকুৱা ধৰণৰ এই যে আগত ধৰা সৰুতে কেতিয়াবা খুব কাঢ়া শিক্ষকে তোমাক যে অংক কৰি নিব দিছিল তুমি অংকটো কৰা হোৱা নাই তেতিয়া যেনেকৈ সিদিনা তুমি মা দেউতাক আজি পেটটো বিষোৱা বুলি কৈ স্কুলত যাব নোখোজোঁ মোক ঠিক তেনেকুৱা হৈ গ'ল যে মই অফিচত যাব একদম এটা ভীষণ এটা মানে কি কয় যে কষ্ট পোৱা হৈ গ'লোঁ আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আকৰ্ষণটো বৃদ্ধি হ'ল মই নাই বুলি বৃদ্ধি কেনেকৈ হ'ল তুমি যদি সোধা মই কওঁ সেইটো ক্ষেত্ৰত আপোনাৰ প্ৰায় 1000তকৈ অধিক অনলাইন বক্তৃতা প্ৰায় 150-200 মহাবিদ্যালয়ত গৈ আপুনি বক্তৃতা প্ৰদান কৰিছে বিশেষকৈ গ্ৰন্থ যিসমূহ আছে
শ্ৰী ঋষি শ্ৰী অৰবিন্দৰ, হয়। স্বামী বিবেকানন্দৰ, যিসকলে ভাৰতীয় সংস্কৃতি, হয়। ভাৰতীয় আধ্যাত্মিকতাক এটা অনন্য মাত্ৰা প্ৰদান কৰিছে। হয়। এই আকৰ্ষণটো ভাৰতত কেনেকৈ আহিল এওঁলোকৰ হয়, প্ৰতি? এইটো খুব ভাল প্ৰশ্ন সুধিছা। মই যে ক'লোঁ যে সকলো ডিভাইন প্লেন, তুমি মই নাজানো যে এটা জীৱনৰ বাবে যেনেকৈ ঘৰ বান্ধিবৰ বাবে ইটা, বালি, পইচা সকলো লাগে, তুমি যেনেকৈ 20 বছৰ 25 বছৰৰ পৰা অলপ অলপকৈ জমা কৰা, ঠিক তেনেধৰণে ভগৱানো, মই কৈছোঁ যে ভগৱানৰ ষ্ট্ৰেটেজিটো আমি যদি অলপ মনোযোগী হওঁ, মনক যদি নীৰৱ কৰিব পাৰোঁ, এই যে আমাক যে তোমাৰ মেডিটেশ্যন, যোগা, কনচেনট্ৰেশ্যন লাগে কিয়, ভগৱানে তোমাক যিটো নিশব্দভাৱে যিটো কথা ক'ব, নিশব্দে তুমি শুনিব পাৰিব লাগিব। মই তোমাক এতিয়া কথা কওঁ যে প্ৰথম যদি তুমি মোক যদি সোধা, মই জন্ম হওঁতে এটা অহেতুক কোনো তাৰ মই কাৰণ ব্যাখ্যা কৰিব নোৱাৰোঁ, আৰু যদি কাৰণ ব্যাখ্যা কৰা হয়তো পূৰ্বজন্মৰ মই ফল বুলি ক'ব লাগিব, যিহেতু ভাৰতীয়সকলে বিশ্বাস কৰোঁ আমি। মই ভাৰতবৰ্ষ আৰু বিবেকানন্দ, এই দুটা বস্তুৰ প্ৰতি এটা অসাধাৰণ অসামান্য আকৰ্ষণ লৈ মই জন্মগ্ৰহণ কৰিছোঁ। কিয় নাজানো মই তাৰ কাৰণ। এটা হ'ল ভাৰতবৰ্ষ, মানে মোৰ ভাৰতবৰ্ষ শব্দটোৱেই মোৰ ভাল লাগে। আৰু কি কৈছে বিবেকানন্দৰ বিষয়ে একো নাজানাকৈ বিবেকানন্দ আৰু ভাৰতবৰ্ষ মোৰ যেন কিবা এটা যেন প্ৰেমিক আহে যেন, মানে একদম 1600 শতিকাতেই 1500 শতিকাতেই তোমাক মই এটা অদ্ভুত কথা কওঁ, সমগ্ৰ ভাৰতবৰ্ষক ভাৰতবৰ্ষৰ বৰ্ণনা কৰাটো পুৰাণসমূহে কৰিছে। পুৰাণসমূহৰ পিছত যদি তুমি কেৱল ব্যক্তি বুলি ক'ব খোজা, এই যে শোষণৰ যিটো ধাৰণাৰ কথা কৈছা, ভাৰতৰ প্ৰতিগৰাকী, অসমৰ প্ৰত্যেকগৰাকী বৈষ্ণৱ কবি, প্ৰত্যেকগৰাকী উইদাউট এক্সেপশ্যন, শংকৰদেৱ, মাধৱ কন্দলী, অনন্ত কন্দলী, ৰাম সৰস্বতী, প্ৰত্যেকজনে উইদাউট এক্সেপশ্যন তেতিয়াই তেওঁলোকৰ আধ্যাত্মিক সৃষ্টিৰ পাতে পাতে ভাৰতবৰ্ষৰ বন্দনা গাই গৈছে। শংকৰদেৱে টু এজ মেনি এজ 43 বাৰ 43 টাইমছ। কি প্ৰয়োজন আছিল তেওঁলোকক? মানে সংঘাতটো নাছিলেই আছিল। তুমি মোক কোৱা, শংকৰদেৱৰ আধ্যাত্মিক সৃষ্টিৰ পাতত শংকৰদেৱে এবাৰো অসম নাম ক'তো নাই লোৱা, এবাৰো প্ৰাগজ্যোতিষপুৰ নাম কি কয় তোমাৰ নাই লোৱা। 43 বাৰ মই তেতিয়াই মোৰ 1826 বুলি কবিতা আছে, মোৰ কবিতা কিতাপকেইখন যেতিয়া কি কয় প্ৰকাশিত হ'ব, তাতে মই যে নতুন সূৰ্য বুলি কৈ মই 1826 বুলি কৈ মই প্ৰতিবাদ কৰিছোঁ যে কিয় যে শংকৰদেৱে ইয়াত ভাৰতৰ বন্দনা গাইছে। আমি যিটো স্বাধীনতাৰ শেষ দিন বুলি কওঁ, মই সেইকাৰণে কবিতাটোৰ নামেই দিছোঁ 1826। মই যে 1826ৰ আগতেই শংকৰদেৱে ইয়াতে ভাৰতৰ বন্দনা গাই গৈছে। শংকৰদেৱ, মাধৱ কন্দলী, অনন্ত কন্দলী, ৰাম সৰস্বতী, মোৰ তাত যদি তুমি বিচাৰা, আই হেভ দি ফুল ৰেকৰ্ডছ অসমৰ প্ৰতিগৰাকী বৈষ্ণৱ কবি। আৰু সেই সময়ত ভাৰতবৰ্ষৰ উত্তৰত, ভাৰতবৰ্ষৰ পূবত, ভাৰতবৰ্ষৰ পশ্চিমত শংকৰদেৱ, মাধৱদেৱ বা অসমৰ বৈষ্ণৱ মহাপুৰুষসকলৰ সমসাময়িক কোনো মহাপুৰুষে, মই একেবাৰে নাই বুলি নকওঁ, ক'ৰবাত হয়তো এজন দুজন মই নাজানাকৈ থাকিব পাৰে, বাট ইট ইজ এন অতি বিৰল ঘটনা। আৰু সেই দায়িত্বটো পৰৱৰ্তী সময়ত আহি 19বিংশ শতিকাত আৰম্ভ কৰিছিল বিবেকানন্দ আৰু শ্ৰী অৰবিন্দই। তাৰ পিছত ভাৰত বন্দনা আৰম্ভ কৰিছে অসম, বৰং ভাৰত বন্দনাৰ প্ৰবক্তা অসমৰ বৈষ্ণৱ মহাপুৰুষসকল। তাৰ পিছত 19বিংশ শতিকাত মানে একদম ফ'ৰ্চফুলি বিবেকানন্দ আৰু শ্ৰী অৰবিন্দ, আৰু তাৰ পিছততো স্বাধীনতা আন্দোলনৰ সময়ত একেবাৰে দক্ষিণ পূব একদম সমগ্ৰ ভাৰতবৰ্ষত। গতিকে মই সেই সাংস্কৃতিক যিটো কনচিয়াছনেছৰ লগত জড়িত ব্যক্তি, কিন্তু মই অসম আন্দোলনৰ সমৰ্থক আছিলোঁ। মই অসম আন্দোলনত, মই ছাত্ৰ সন্থাৰ দ্বাৰা পৰিচালিত অসম আন্দোলনত মই এজন সাধাৰণ অংশগ্ৰহণকাৰী হিচাপে মই তাতে পাৰ্টিচিপেটো কৰিছোঁ। কিন্তু মোক এই যিটো আঞ্চলিকতাবাদী থিয়ৰী, অসমৰ যিটো আঞ্চলিকতাবাদী থিয়ৰী, সেই থিয়ৰীয়ে মোক কোনোদিন কেতিয়াও মোক মুগ্ধ কৰাই নাই। আমি অৰবিন্দৰ আৰু মানে দুৰ্বাৰ যিটো আকৰ্ষণ বুলি ক'ব লাগিব, এতিয়া আপোনাৰ এক প্ৰকাৰ আপুনি মই ক'ম যে সাধক হৈ পৰিছে বুলি ক'লেও ভুল নহ'ব। তেওঁলোকৰ যিটো ভাৰতীয় সাংস্কৃতিক যিটো এটা নৱজাগৰণ বুলি ক'ব লাগিব, নতুন চিন্তাৰ, মই কেনেকৈ বিশেষভাৱে তেওঁলোকৰ প্ৰতি হ'লো আকৰ্ষিত। ইতিমধ্যে মই অলপ আগতে মই প্ৰথমখিনি ক'লোৱেই, কিন্তু অলপ প্ৰসংগটো তুমি আঞ্চলিকতাবাদৰ কথাটো অহাৰ বাবে সেইখিনি মই ক'ব লগা হ'ল। গতিকে মই বিবেকানন্দ আৰু ভাৰতবৰ্ষৰ প্ৰতি এটা তীব্ৰ আকৰ্ষণ লৈ আৰু একেবাৰে মুগ্ধ প্ৰেমিকৰ দৰে মই জন্মগ্ৰহণ কৰিছিলোঁ। আৰু
পৰিণত অৱস্থাত বা কৈশোৰ অৱস্থাত দেউতাৰ পৰা মই অৱচেতনভাৱে দেউতাই ইণ্ডালজেঞ্চ দিছে এইটোক মানে এই যে বিবেকানন্দ ভাৰতবৰ্ষৰ প্ৰতি যিটো প্ৰেম এই প্ৰেমটোক দেউতাই জানি বুজি নহয় কিন্তু দেউতাৰ লগত আলোচনাৰ সময়ত বা দেউতাই যিবোৰ ঘৰত কথা কৈছিল বা দেউতা যিটো নিজে কবি গীতিকাৰ আছিল গতিকে দেউতাৰ দ্বাৰাও মই কিছু পৰিমাণে মই অনুপ্ৰেৰণা পাইছিলোঁ আৰু সেইটো আৰু দৃঢ়ৰ পৰা দৃঢ়তৰ হৈছিল মই 1986 চনতে অৰ্থাৎ তোমাৰ যেতিয়া 2 বছৰ বয়স তেতিয়াই মই নগাঁৱৰ ফুলগুৰিত 15 দিনৰ যিটো সংঘ শিক্ষাবৰ্গ প্ৰথম বৰ্ষ বুলি কয় এটা 1986 চনতে লৈছিলোঁ আৰু এইখিনি কথা মই কিয় কৈছোঁ যে এই যে প্ৰথম মই জন্মতে লৈ অহা যিটো মোৰ চৈতন্য তাৰ পিছত দেউতাৰ পৰা মই যিটো আনকনচিয়াছলি কিছু পৰিমাণে মই উৎসাহিত হৈছোঁ তাৰ পিছত মোৰ ৰাষ্ট্ৰীয়তাবাদী সংগঠন আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত মোৰ সম্বন্ধ নিশ্চিতভাৱে বিদ্যাৰ্থী পৰিষদ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হওঁতে বিশেষকৈ আমাৰ সেই সময়ৰ অখিল ভাৰতীয় বৌদ্ধিক প্ৰমুখ আছিল আৰু তোমালোকে নাম শুনিছা নাই নাজানো তোমালোকে শুনিব লাগে যে তেওঁ যে আমাৰ সুদৰ্শনজী তোমালোকে নামটো শুনিছা তেখেত তোমাৰ তেতিয়া যেতিয়া সৰসংঘ চালকো হৈছিল গতিকে কিন্তু তেওঁৰ লগত আমাৰ যথেষ্ট ঘনিষ্ঠতা আছিল কাৰণ তেওঁ অসমৰ দায়িত্বটো আছিল ক্ষেত্ৰ প্ৰমুখ আছিল আৰু অখিল ভাৰতীয় বৌদ্ধিক প্ৰমুখ আছিল তেওঁৰ বক্তৃতায়ো মোক শ্ৰী তৰবিন্দৰ প্ৰতি এটা মোক কি কয় মুগ্ধ কৰিছিল কিন্তু তেতিয়ালৈকে মই শ্ৰী তৰবিন্দৰ মই আধ্যাত্মিক কথা বাৰ্তাৰ প্ৰতি আকৰ্ষিত হোৱা নাছিলোঁ কেৱল হি ৱাজ এ নেশ্যনেলিষ্ট কাৰণ তেওঁক আপোনাৰ কি কয় যে কবিগুৰু ৰবীন্দ্ৰনাথে মাতিছিল স্বদেশ আত্মাৰ বাণী মূৰ্তি বুলি ভইচ ইনকাৰ্নেশ্যন অফ নেশ্যন সোল যে স্বদেশৰ যেন তেওঁ মানে ভইচ কি কয় যে ইনকাৰ্নেশ্যন যে কি কয় স্বদেশ আত্মাৰ কি কয় যে বাণী মূৰ্তি গতিকে মই এই ধৰণৰ কিছু কথা বাৰ্তা শুনিছিলোঁ যে তেওঁৰ বাবে ভাৰতবৰ্ষই সমস্ত যে ভাৰতবৰ্ষকেই তেওঁ পণ্ডিচেৰীত আৰু ভাৰতৰ বিপ্লৱী ৰাজনীতিৰ তেওঁ জনক তেওঁ কি কয় যে অন্তৰালৰ জ্ঞানগুৰু আৰু 1910 চনত যেতিয়া তেওঁ ৰাজনীতি ত্যাগ কৰি গ'ল আনকি পণ্ডিচেৰীত গৈ তেওঁ ভাৰতৰেই সাধনা কৰিছিল অন্য এটা ধৰণে তেনেধৰণে শুনিছিলোঁ যে তেওঁৰ বাবে ভাৰতবৰ্ষই প্ৰথম গতিকে মোৰ তেওঁ জাতীয়তাবাদৰ এজন গুৰু আছিল আচ্ছা তাৰ পিছত তেনেধৰণেই মোৰ কেৱল সন্মানটো আছে মই যে ক'লোঁ যে ভগৱানে কাম কৰিলে এটা ডিভাইন প্লেন থাকে ইটা বালি শিল লাহে লাহে যোগাৰ কৰি থাকে 2003 চনত মই মোৰ সহধৰ্মিনীৰ লগত এবাৰ আমি দক্ষিণ ভাৰত ফুৰিবলৈ গৈছিলোঁ ফুৰিবলৈ যাওঁতে স্বাভাৱিকভাৱে আমি কি কয় পণ্ডিচেৰীও গৈছোঁ আৰু পণ্ডিচেৰীত গৈ পণ্ডিচেৰীৰ সমাধিত কি কয় প্ৰণাম কৰাৰ পিছত সিদিনা বোধহয় নিশ্চয় মোৰ এনেকুৱা এটা ধাৰণা হয় 24 এপ্ৰিল নহ'লে 4 এপ্ৰিল আছিল কিয় সিদিনাখন তাত এটা উৎসৱমুখৰ পৰিৱেশ আছিল আৰু 4 এপ্ৰিলো তাতে এটা অলপ উৎসৱ হয় 24 এপ্ৰিলো হয় আৰু সমাধিৰ পৰা তুমি যেতিয়া বাহিৰলৈ ওলাই যাবা তাৰ যিটো কি কয় ওলাই যোৱা ৰাস্তা যাওঁতে তুমি তেওঁলোকৰ কিতাপৰ ষ্টলটোৰ মাজেৰে যাব লাগে আৰু ইমান ধুনীয়া পৰিপাটি কৰি কিতাপৰ ষ্টলটো ৰাখে আৰু কিতাপৰ প্ৰতি যেনেকুৱাকৈ মহিলা মানুহৰ কাপোৰৰ প্ৰতি শাৰীৰ প্ৰতি আকৰ্ষণ আছে পঢ়ি বুজি পাওঁ বা নাপাওঁ কিন্তু যে কিতাপ আনি সুমাই থোৱাৰ কাৰণে এটা যে মনত এটা লোভ বুলিয়েই তুমি ক'ব পাৰা মই তেতিয়া চাকৰি কৰি আছোঁ মই তেওঁলোকক 5,000 টকা দিলোঁ মই ক'লোঁ বোলে মই শ্ৰী তৰবিন্দৰ এখন লাইফ ডিভাইন কিতাপখনৰ নাম শুনিছোঁ বাকী আৰু মই একো নাজানো আপোনালোকে মোক বাংলা আৰু ইংৰাজী যি কিতাপ মই পঢ়াটো উপযুক্ত বুলি ভাবে দিব পঠিয়াই মই পকা 5,000 দিলোঁ তেওঁলোকে 2003ত মানে কিতাপ দিলে পঠিয়াই 2003ৰ পৰা 2008 31 ডিচেম্বৰত মই ছুটি লৈছোঁ দীঘলীয়া তাৰপিছত আৰু মই প্ৰেক্টিকেলি চাকৰি কৰা নাই মই মাজত মাত্ৰ এদিন মোৰ মনত পৰে লাইফ ডিভাইনৰ বাংলা ট্ৰেন্সলেশ্যনখনৰ এটা কেৱল শিৰোনামৰ ওপৰটো তাত মোৰ স্পষ্ট মনত আছে অবিদ্যাৰ নিদান কথা মোৰ মূৰৰ ওপৰ দি গৈছে যে অবিদ্যাৰ নিদান কথা কি বস্তু এইটো তেনেকে একদম ধুনীয়া প্লাষ্টিকৰ পেকেটত দি কাভাৰ কৰা এই 31 ডিচেম্বৰৰ সন্ধিয়া যেতিয়া মই দীঘলীয়া ছুটি লৈ মই পুৰা আৰ্ণলিভ ল'লোঁ ছুটে চাৰ্জ হেণ্ডঅভাৰ কৰি আহিলোঁ মায়ে ভাগৱতখন পঢ়ি থাকে আৰু মোৰ যিহেতু ইচ্ছা যে মই শিশু সাহিত্যৰ প্ৰকাশক হ'ম মই মাৰ পৰা ভাগৱতখন আনিছোঁ কি হৈছে তাৰ পৰা সৰু সৰু কিছুমান ষ্টৰীৰ থিম উলিয়াই মই একেলগে 40-50 পেজৰ 50খনমান অসমীয়া সাধুকথাৰ কিতাপ একেলগে কি কয় যে প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিম ভিন্নজনক
কি লিখিবৰ কাৰণে দিম, কিন্তু থিমটো মই উলিয়াই দিম, এই বুলি মই মাৰ পৰা ভাগৱতখন আনিছোঁ। তাৰপিছত হঠাৎ মোৰ মনত ইচ্ছা হ'ল যে এই যে 2003 চনতে আনি থোৱা কিতাপবোৰ, অলপ এই কিতাপবোৰ তাৰ আগলৈকে মই বেছিভাগ কিতাপ পঢ়োঁ এজন ৰামস্বৰূপ আৰু সীতাৰাম গোৱেল বুলি দুজনৰ। তেওঁলোকো নাই, তেওঁলোকৰ মই সীতাৰাম গোৱেলক দিল্লীত লগো পাইছোঁ, পৰৱৰ্তী সময়ত মই তোমাক ক'ম। আৰু সীতাৰাম গোৱেল আৰু ৰামস্বৰূপৰ কিতাপেও কিন্তু মোক শ্ৰী অৰবিন্দৰ প্ৰতি বা তেওঁৰ প্ৰতি মোক মুগ্ধ কৰাত যথেষ্ট সহায় কৰিছিল, যদিও এইবিলাক ভিতৰত চাইলেণ্ট হৈ আছিল। তাৰপিছত যেতিয়া মই দেখিছোঁ যে মাৰ পৰা ভাগৱতখন আনিলোঁ, আনি মই ক'লোঁ যে এই যে 2003 চনতে কিতাপবিলাক আনি থৈছোঁ, এদিনোতো চোৱা নাই, কিনো কিতাপ আছে তাতে চাওঁ। যাওঁতে এখন গীতাৰ ভূমিকা বুলি শ্ৰী অৰবিন্দই অৰিজিনেল বাংলাত লেখা, তেওঁ বাংলাত খুব কমেই কাম কৰিছে, আৰু সেইখন ইনকমপ্লিট, সেইকাৰণে গীতাৰ ভূমিকা নাম, ইনকমপ্লিট কিতাপ। মই ভাবিলোঁ যে নহয়, গীতাৰ বিষয়ে এখন কিতাপ পঢ়ি লোৱা দৰকাৰ, এনেই কেতিয়াবা নাজানিও লেকচাৰ দি থাকোঁ, একো নাজানি, মাত্ৰ 70 পেজমানৰ। সেইখন পঢ়িতো মই মানে অস্বাভাৱিক ধৰণে কিবা এটা মুগ্ধ হ'লোঁ যে আজিলৈকে মই পঢ়া কিতাপৰ, মই পৰৱৰ্তী অৱস্থাত সেইখন কিতাপ ট্ৰেঞ্চলেশ্যন কৰি অসমীয়াত প্ৰকাশো কৰিছোঁ। মোক এটা বেলেগ ধৰণৰ আনন্দ দিলে যে ইমান দিন মই যিমান কিতাপ পঢ়িছোঁ, যাৰ কিতাপ পঢ়িছোঁ, তাতকৈ এই কিতাপৰ লেখাৰ যিটো ষ্টাইলেই কোৱা, ধৰণেই কোৱা, এই যে মই ক'লোঁ ডিভাইন প্লেন এটা, সেইখন পঢ়িলোঁ। তাৰপিছত মই ভাবিলোঁ যে আৰুনো কি কিতাপ আছে চাওঁ। তেতিয়াতো হাতত পৰিল ভাৰতীয় সংস্কৃতিৰ ভিত্তি। মই বোলো এইখনতো মোৰ কাৰণে গাখীৰতে মহৰ খুঁটি, ভাৰতীয় সংস্কৃতিৰ বিষয়ে নাজানি বক্তৃতা দি থাকোঁ, কুযুক্তি প্ৰদান কৰি, অলপতো জানা দৰকাৰ। মই সেই কিতাপখন 13 চনমানৰ পৰা মই ট্ৰেঞ্চলেশ্যন কৰিছোঁ এই আৰম্ভ, কিন্তু 2008 চনৰ পৰা 13 চনলৈ মই যেতিয়াই যাওঁ ভাৰতীয় সংস্কৃতিৰ ভিত্তি কিতাপখন মোৰ কি কয় যে গাড়ীত থাকে, কেতিয়াবা 2 পেজ, কেতিয়াবা 3 পেজ, কেতিয়াবা 2 লাইন, আধা বুজি পাওঁ নাপাওঁ, লগত ইংৰাজীখন হিন্দীখন লৈ তেনেকৈ পঢ়িছোঁ। তাৰ পিছত লাহে লাহে এইটোৰ উপৰিও ঠিক মই এই চাকৰি এৰাৰ 9 চনতেই আৰু এটা আটাইতকৈ যিটো ডাঙৰ ঘটনা, দেউতাই তোমাৰ দেশ আৰু নৱকল্লোল বুলি দুখন বাংলা মান্থলি মেগাজিন ঘৰত ৰাখিছিল। মই কোনোদিন নপঢ়োঁ, দেউতাই তাৰে পৰাই বহুতকেইখন নভেল ট্ৰেঞ্চলেশ্যন কৰিছে। পিছত দেউতা 8ত কেঞ্চাৰৰ পেচেণ্ট, মই ঘৰটোৰ ফাৰ্ষ্ট ফ্ল'ৰৰ ৰুমত থাকোঁ। দেউতা তলৰ পৰা গৈ তুমি চোৱা কেনেকুৱা ডিভাইন কানেকশ্যন বুলি নকৈ মই কি ক'ম, তুমি সময়টো মন কৰিবা, 31 ডিচেম্বৰ 2008 আৰু এইটো জানুৱাৰী সংখ্যাৰ নৱকল্লোল, মানে 8 ডিচেম্বৰ আৰু 9 জানুৱাৰী সংখ্যাৰ নৱকল্লোল। তাতে শ্ৰী অৰবিন্দৰ বিষয়ে সৰু জীৱনী উপন্যাস এখন, যে মহাবিপ্লৱী থেকে মহাযোগী। আৰু দেউতাই মোৰ ৰুমত আহি মোক কৈছে তই এইটো পঢ়। একেবাৰে মোক কোনোদিন কোনো বস্তু, কাৰণ মোৰ তাৰ আগৰ পৰা মোৰ ভাবাদৰ্শটো অলপ জানে বাবে মোক কৈছে তই এইটো পঢ়। আৰু মোৰ সিদিনা একজেক্টলি মনত পৰে, মই দেউতাই কোৱাৰ পিছত মই নৱকল্লোলখন লৈ মই গুৱাহাটী এই সাধুঘৰলৈ মানে আহি আছোঁ। আহোঁতে মই কি কয় যে ৰাস্তাত পঢ়ি আহিছোঁ আৰু মোৰ চকু পানী ওলাই গৈছে। এইটো আমাৰ পিছত পৰৱৰ্তী সময়ত যিটো তুমি আধ্যাত্মিক এটা ভাষাত যদি কওঁ, এইটোক চাইকিক টাচ বুলি কয়, অন্তৰাত্মাৰ স্পৰ্শ। এইবাৰ এটা প্ৰশ্ন, যিটো প্ৰশ্ন হয়তো আপুনি এতিয়ালৈ যিমান ইণ্টাৰভিউ দিছে বা য'তেই গৈছে সেইটো সোধে, মই কিন্তু সেই পৰিচয়টো আপোনাক দিয়া নাই আৰম্ভণিতে। আৰু এটা অস্বস্তিকৰ হ'ব পাৰে, আপুনি আনচাৰটো দিব, অস্বস্তিকৰে হয়নে আপোনাৰ বাবে গৌৰৱৰ কথা হয়। অসমৰ আৰু ভাৰতবৰ্ষৰ বৰ্তমানৰ আটাইতকৈ প্ৰভাৱশালী নেতা, যাৰ সৈতে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, যিসকল কোৱা হয় যে অসমৰ ভাৰতৰ আটাইতকৈ ডাঙৰ পলিটিকেল ফিগাৰ, মই অসমৰ মুখ্যমন্ত্ৰীয়ে বুলি নকওঁ, ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী মন্ত্ৰীগৰাকীৰ, মুখ্যমন্ত্ৰীগৰাকীৰ, ৰাজনৈতিক নেতাগৰাকীৰ আপুনি জ্যেষ্ঠ ভাতৃ। এই প্ৰশ্নটো ক'ৰবাত নহয় ক'ৰবাত আপোনাক কৰে বা কৰিব লাগে বা হৈ যায়। অস্বস্তিত পৰে নে গৌৰৱবোধ কৰে? নহয়, তুমি যদি মোক প্ৰশ্নটো এই ধৰণে সোধা যে আপোনাৰ ভাতৃ আজি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে, আজি আপোনাৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ভাৰতবৰ্ষত এটা সুখ্যাতি লাভ কৰিছে, আপোনাৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাক অসমৰ যে বহু জনসাধাৰণে তেওঁক আজি মৰম কৰে, শ্ৰদ্ধা কৰে, স্নেহ কৰে, ময়ো নিশ্চিতভাৱে গৰ্বিত অনুভৱ কৰোঁ। কিন্তু মোক যদি তুমি কোৱা যে মুখ্যমন্ত্ৰীৰ আপুনি জ্যেষ্ঠ ভাতৃ, যদি মোক কোৱা হয় যে মোক যদি প্ৰশ্নটো তুমি কৰোঁতে যদি এই ধৰণে কোৱা যে আপোনাৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাক
আজি অসমে মুখ্যমন্ত্ৰী পাতিছে তেতিয়াহ'লে মোৰ বাবে সেইটো নিশ্চিতভাৱে গৌৰৱৰ বিষয়বস্তু কিন্তু তাৰ অৰ্থ এইটো নহয় যে মোৰ যিটো মৌলিক পৰিচয় দিগন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ যিটো মৌলিক পৰিচয় এই দুটা পৰিচয় অটুট থাকিব লাগিব যে কৈলাশনাথ শৰ্মাৰ এজন ল'ৰা যে মৃণালিনী দেৱীৰ এজন ল'ৰাক আজি অসমৰ মুখ্যমন্ত্ৰী হৈছে অসমখনৰ দায়িত্ব লাভ কৰিছে তেতিয়া মই নিশ্চিতভাৱে এই যে গৰ্ব কিন্তু কি অৰ্থত আপুনি ফেচবুকতো সেই কথাটো লিখিছে যে মুখ্যমন্ত্ৰীৰ ভাতৃ হোৱাটো কষ্টদায়ক যদি গৰ্বিত হয় কষ্টদায়ক কিয় হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ভাতৃ হিচাপে কিন্তু মই আকৌ ক'লো যে মোৰ ভাতৃ দিগন্ত বিশ্ব শৰ্মাৰ ভাতৃ মই তোমাক শব্দগীতা তুমি অলপ কেৱল মাত্ৰ মনোযোগ দিবা মই কৈছো যে দিগন্ত বিশ্ব শৰ্মাৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈছে আৰু মই জ্যেষ্ঠ ভাতৃ হিচাপে নিশ্চিতভাৱে আই ফিল প্ৰাউড অফ হিম একেবাৰে স্পষ্ট কথা কিন্তু মই কি লিখিছো যে মুখ্যমন্ত্ৰীৰ যে ভাতৃ হোৱা যে মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ হোৱাটো সম্ভৱতঃ কষ্টকৰ আৰু লোকচানদায়ক কিন্তু তুমি বৰ্তমান যুগত বিশেষকৈ ফেচবুকত লেখা মেলা কৰাটো আচলকৈ বিপদজনক কথা তাৰ প্ৰথমতে কি লিখিছো মই তুমি যদি পোষ্টটো যদি আছে তুমি যদি পোষ্টটো যদি উলিয়াই চোৱা তাতে মই কৈছো যে দেউতাই কৈছিল যে মুখ্যমন্ত্ৰী মন্ত্ৰী প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ কোনো পিতৃ মাতৃ নাথাকে কাৰণ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি এটা দায়িত্বৰ নাম এটা পদৰ নাম এটা পদ আৰু দায়িত্বৰ পিতৃ মাতৃ নাথাকে ভাতৃও নাথাকে কাৰণ কিয় এজন পিতৃ বা মাতৃয়ে কাকো মুখ্যমন্ত্ৰী পাতিব নোৱাৰে এজন পিতৃ মাতৃয়ে ল'ৰাক উপযুক্ত কৰি গঢ়ি তুলিব পাৰে এজন পিতৃ মাতৃৰ মুখ্যমন্ত্ৰীৰ ওপৰত কোনো এখতিয়াৰ নাই কিন্তু তেওঁৰ সন্তানজনৰো আছে তুমি কথাটো পাইছানে বুজি কাৰণ আজি মই ইচ্ছা কৰিলেও হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী পাতিব নোৱাৰো তেওঁক মুখ্যমন্ত্ৰী পাতিছে ভাৰতীয় জনতা পাৰ্টিয়ে লোকচানদায়ক বুলি কেনেটো লাভজনকহে হ'ব লাগে বহুতৰ বাবে আৰু দহজনৰ বাবে লাভজনক প্ৰথম তোমাক মই সুধিছো তোমাক যদি মই এতিয়া সোধো যে মই বাৰু ঠিক আছে যে কষ্টকৰ জীৱন সেইটোৰ বাবে তুমি ব্যাখ্যা বাৰু মই দিম কিন্তু মই যিটো কথা কৈছো লোকচানদায়ক তাৰ আগত তোমাক সুধিছো তুমি লাভজনক কেনেকৈ তুমি মোক সেইটো ক'ব লাগিব যে মুখ্যমন্ত্ৰী মোৰ ভাতৃ মুখ্যমন্ত্ৰী হৈছে আৰু সেইটো মোৰ বাবে লাভজনক কি ধৰণে হোৱাটো উচিত বা লাভজনক কি ধৰণে হয় সেই উত্তৰটো তুমি যদি মোক অলপ ব্যাখ্যা দিব পাৰা তেতিয়া উত্তৰ দিব পাৰিম নহয় এটা অনেষ্টলি ক'ব গ'লে মই যদি বা সাধাৰণ মানুহৰ কথা কৈছো মই যদি তাৰ ঠাই থাকিলো হয় আপোনাৰ ঠাই যে মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ মানে আধা মুখ্যমন্ত্ৰী ময়েই মানে মই কমন সেন্সত আপুনি বেয়া পাব নালাগে কথাটো যিকোনো ধৰক অৰ্থনৈতিকভাৱে মই যথেষ্ট লাভৱান হ'ম মোক না কোৱা হয়তো মানুহ নোলাব মোক খাটনি ধৰা মানুহ ওলাব মোক টিকেট দিয়া মানুহ ওলাব একদম অনেষ্টলি কৈছো আপুনি সেইটো আকৌ কৈছো মোক বেয়া পাব নালাগে কিন্তু আহিব যে মোৰ তাত আহিব মানুহে ক'ব যে স্যাৰ বা দাদা অমুকক টিকেটৰ কথা এবাৰ কৈ দিব লাগে মোৰ যদি অৰ্থনৈতিক সেই লোভটো থাকে মই কম মোক ইমান টকা দিয়া মই কৰি দিম এনেকুৱা চলে সাধাৰণতে ৰাজনীতিত চলে এইটো অপ্ৰিয় হ'লেও সত্য কোনো ঘৰত ককায়েক ভায়েকৰ মাজত চলে বা ডাঙৰ ঠিকা চলে যে ডাঙৰ অমুকত ইমান কোটিৰ এটা ঠিকা ওলাইছে এবাৰ যদি মই কৈ দিওঁ ঐ তাকো মোৰ তলৰ দাদাও নহয় ভাইটি এইটো চাই দিবি তাৰ বিনিময়ত মই অৰ্থ গতিকে ডেফিনেটলি লাভেই লাভ চাৰিওফালে গতিকে ময়ো আধা মুখ্যমন্ত্ৰী অঘোষিত মুখ্যমন্ত্ৰী এতিয়া তোমাক এইটো ক্ষেত্ৰত ব্যাখ্যাটো হ'ল কি তোমাক তুমি মোৰ কি কয় যে প্ৰফাইলটো চাব বিচাৰাৰ লগতে মই তোমাক আৰু দুটামান ফেচবুক পোষ্ট দিছিলোঁ যে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে নহয় কিজানি সমগ্ৰ পৃথিৱীৰ ভিতৰত ময়েই প্ৰথম ব্যক্তি হ'ম আৰু তুমি তাৰে ডেট চাবা যে হিমন্তই মুখ্যমন্ত্ৰী হোৱাৰ কিছুদিন পিছতেই মই এটা ফেচবুকত পোষ্ট দিছিলোঁ এটা মই তাতে লিখিছোঁ যে মই কৈলাশনাথ শৰ্মাৰ ল'ৰা যে আৰু যে মোৰ হাতত কোনো ক্ষমতা নাই মই ক্ষমতা বিচাৰিও যোৱা নাই আৰু মোক কোনো ক্ষমতা প্ৰদান কৰা নাই হিমন্ত বিশ্ব শৰ্মাই মোক বা মোৰ জ্যেষ্ঠ ভাতৃক আমাক কোনো ধৰণৰ ৰাজনৈতিক ক্ষমতা প্ৰশাসনীয় ক্ষমতা বা মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে যে মই নিজক মই প্ৰতিনিধিত্ব কৰিব পাৰিম তেনেধৰণৰ ক্ষমতা আমাক প্ৰদান কৰা নাই আৰু আমিও কোনোদিন লালায়িত হোৱা নাই বা সেই ধৰণৰ ক্ষমতা
বা মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে থাকিব বিচৰা নাই যে দুটাই সমপৰিমাণে এটা সৰু সাপ্লিমেণ্টাৰী কেতিয়াবা এনেকুৱা অনুৰোধ আহেনে মানে বিজতৰীয়া অনুৰোধ বুলি ক'ব লাগিব যে মোক এইটো ক্ষেত্ৰত হেল্প কৰি দিয়ক তেনেকুৱা আহেনে তেতিয়া আপোনাৰ কেনে অনুভৱ হয় এই কথাটোৱেই যে কষ্টকৰ এতিয়া কষ্টকৰ যিটো ক'লো যে তুমি যিটো কথা ইয়েছ এই দুটা কথাৰ লগতেই তুমি কোৱা কথাটোৰ লগতেই জড়িত এই যে আমাক ক্ষমতা প্ৰদান কৰা নাই বা আমি ক্ষমতা ল'বলৈ যোৱা নাই ক্ষমতাৰ প্ৰতি লালায়িত হোৱা নাই মোক যদি কালি অদৃষ্টই মুখ্যমন্ত্ৰী কৰি দিয়ে আজি ঠিক যি ধৰণে মোৰ হাতত যদি কিবা আনুষ্ঠানিক দায়িত্ব আছে সেই ক্ষমতাও মই হিমন্ত বিশ্ব শৰ্মাক শ্বেয়াৰ কৰা নাই আৰু হিমন্ত বিশ্ব শৰ্মায়ো মোৰ পৰা সেই ক্ষমতা এই কি কয় যে কাঢ়ি পেলাই কি কয় যে ল'ব এই কি কয় যে মোৰ পৰা কি কয় যে নাই লোৱা ধৰা মই এতিয়া সাহিত্য এই একাডেমীৰ দায়িত্বত আছো মই সম্পূৰ্ণৰূপে স্বাধীন হিচাপে কাম কৰোঁ মই সেইটোলৈ আহিম কথাটো কৈছো কষ্টকৰ এইটো চেঞ্চতেই আধুনিক মানুহে বিশেষকৈ আধুনিক অতি শিক্ষিত মানুহে মই আকৌ কৈছো আধুনিক মানুহে বুদ্ধিজীৱীসকলে অতি শিক্ষিত মানুহে তথাকথিত জ্ঞানীসকলে এই যে মই তোমাৰ আগত যিটো স্বীকাৰোক্তি দিছো যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ পিতৃ মাতৃ ভাতৃক মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে থকাৰ সুযোগ প্ৰদান কৰা নাই কোনো ক্ষমতা প্ৰদান কৰা নাই কাৰণ সেইটো বেআইনী কথা ক্ষমতা প্ৰদান কৰা নাই আৰু আমিও যে ক্ষমতা ল'বলৈ যোৱা নাই আমিও যে মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হ'বলৈ খোজা নাই এই দুয়োটা কথাৰ এটাকো বিশ্বাস নকৰে টান বিশ্বাস কৰিব আৰু যেতিয়া বিশ্বাস নকৰে তেতিয়া মনত কষ্ট পোৱা যায় তুমি মোক কোৱাচোন ৰামক আজিও নাৰীবাদীসকলে সমালোচনা কৰাৰ কাৰণ কি তেওঁ পত্নীক সন্দেহ কৰা তেওঁ স্বজন প্ৰীতি নকৰিলে ৰামচন্দ্ৰই স্বজন প্ৰীতি নকৰাৰ কাৰণে আধুনিক নাৰীবাদে তেওঁক কলংকিত কৰে যিহেতু 90 দশকত আপুনি এখন গ্ৰন্থ অনুবাদ কৰিছিল আৰু সেই গ্ৰন্থখনৰ নাম আপোনাৰ সেকুলাৰিজম ৰাষ্ট্ৰদ্ৰোহৰ অন্য নাম 92 চনৰ 3 জুনত দৈনিক অসমৰ প্ৰথম পৃষ্ঠাত মুছলিম ফোৰামলৈ সতৰ্কবাণী সেই পৰ্যায়ত এই প্ৰশ্নটো আগৰ প্ৰশ্নৰ লগত কানেক্টেড হৈ আছে অৱশ্যে মই উত্তৰটো পায়ে গ'লো এতিয়া এই প্ৰশ্নটো মোৰ বাবে এক প্ৰকাৰৰ এতিয়া অৰ্থহীন হ'ল তথাপিও মই কৰিছোঁ সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে বা কংগ্ৰেছত তেওঁ সক্ৰিয় কৰ্মী আৰু যথেষ্ট সক্ৰিয় আৰু কংগ্ৰেছত তেওঁ নিজকে ইনভলভ কৰিছে একেখন ঘৰত যেতিয়া দুটা ভাৱধাৰা থাকে আপুনি অৱশ্যে কৈয়ে দিলে যে ছেপাৰেট আইডেণ্টিটি তথাপিও পিতৃ মাতৃৰ ক্ষেত্ৰতো বা আপোনালোকৰ ডাইনিং টেবুলত বহুতে কেতিয়াবা মতাদৰ্শৰ সেই পাৰ্থক্য হৈছিল নে আৰু যদি হৈছিল কি কৰিছিল নহয় আমাৰ যিটো একাডেমিক ডিছকাশ্যন লাগে হ'ব কিন্তু যে কোনোদিন তেতিয়া যেতিয়া হিমন্ত কংগ্ৰেছত আছে মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক মই ইয়াতে বিদ্যাৰ্থী পৰিষদৰ স্বয়ংসেৱক মই এজন প্ৰবল হিন্দুত্বৰ প্ৰবক্তা বাট হিন্দুত্ব ইন মাই ওন মোৰ যিটো নিজস্ব দৃষ্টিভংগীৰে আৰু বিশেষকৈ বিবেকানন্দ আৰু শ্ৰী অৰবিন্দই মোক যিটো দৃষ্টি দিছে সেই হিন্দুত্বৰ মই এজন প্ৰবল প্ৰবক্তা মোক কোনোদিন হিমন্ত বিশ্ব শৰ্মাই কোৱা নাই যে তই তাৰে পৰা গুচি আহ আৰু ময়ো হিমন্ত বিশ্ব শৰ্মাক কোনোদিন লালায়িত কৰা নাই যে তই ইয়াৰ পৰা কি কয় যে কংগ্ৰেছ ত্যাগ কৰ কিন্তু নিশ্চিতভাৱে তুমি যদি মোক যদি এটা যদি প্ৰশ্ন কৰা মই ক'ম যে সি যিদিনা কংগ্ৰেছত জইন কৰিছিল মই সিদিনাখন ভাল পাইছিলোঁ যে এটলিষ্ট সি আঞ্চলিকতাবাদী ৰাজনৈতিক দলত যোগদান নকৰি কাৰণ মোৰ আল্টিমেট কমিটমেণ্ট ইজ টু মাই ভাৰত মাদাৰ যে মাদাৰ ইণ্ডিয়া মোৰ লক্ষ্য হ'ল মাদাৰ ইণ্ডিয়া অন্তত মই সিদিনা সেই পইণ্ট অফ ভিউৰ পৰা যদিও মোৰ দৰ্শনত নহওক কিন্তু মোৰ দৰ্শনৰ এটা মই ব্যক্তিগতভাৱে আনন্দিত হৈছিলোঁ যে এটলিষ্ট সি অন্তত ৰাজনৈতিক আন্দোলন কৰোঁতে হি হেজ বিকাম নেশ্যনেলিষ্ট মানে যিটো ৰাষ্ট্ৰযন্ত্ৰৰ শোষণ মাহিয়াইৰ চকুৰে চোৱা এই বস্তু যি নহওক সি অন্তত এই যে নিজক ভাৰতীয় বুলি ভাবিব তুমি যিটো কথা কৈছা হয়নে আৰু তাৰ পিছত নিশ্চিতভাৱে যিদিনাখন ই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে এই যে মই নিশ্চিতভাৱে কি কয় যে মোৰ কাৰণেতো সেইটো কি কয় যে হৰ্ষৰ বিষয় সেইটো মোৰ কাৰণে কি কয় নিশ্চিতভাৱে এটা আনন্দৰ বিষয় কাৰণ যে আমি যেতিয়া ছাত্ৰ সংগঠন কৰিছিলোঁ হিন্দুত্ব দৰ্শনৰ লগত হিন্দুত্ব দৰ্শনৰ সৈতে জড়িত আছিলোঁ আটাইতকৈ এই দৰ্শনৰ সৈতে যে নিকটতৰ সম্বন্ধ
ৰখা দল হিচাপে আমি ভাৰতীয় জনতা পাৰ্টিকেই ভাবিছোঁ সেইটো হয় নহয় সেইটো তুমি কি ধৰণে বিশ্লেষণ কৰিবা সেইটো তোমাৰ স্বাধিকাৰ কিন্তু মই এজন স্বয়ংসেৱক হিচাপে বা মই এজন হিন্দুত্বৰ এজন প্ৰবল প্ৰবক্তা হিচাপে মই কংগ্ৰেছ বা ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰত মই ভাৰতীয় জনতা পাৰ্টিক যে মোৰ দৰ্শনৰ আটাইতকৈ নিকটৱৰ্তী দল হিচাপে মই গণ্য কৰিছিলোঁ যেতিয়াই ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছিল যে ইৰেছপেক্টিভ অফ তাৰ পলিটিকেল বেনিফিট হ'বনে নহয় কিন্তু মই ব্যক্তিগতভাৱে যে আমাৰ এই অসমৰ আন হাজাৰ হাজাৰ লাখ লাখ জনসাধাৰণৰ সৈতে ময়ো ব্যক্তিগতভাৱে আনন্দিত হৈছিলোঁ মানসিকভাৱে কমসে কম আৰু তুমি মোক কৈছা যে ৰাজনৈতিক সক্ৰিয় ৰাজনীতিৰ লগত অহা নাই কিন্তু সক্ৰিয় ৰাজনৈতিক দলৰ লগত নাথাকিলেও ছাত্ৰ অৱস্থাতে মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচাৰ কাৰ্যও কৰিছোঁ বিশেষকৈ 91 চনৰ ইলেকশ্যনৰ সময়ত বহুতে নাজানে 91 চনৰ ইলেকশ্যন তেতিয়া আমাৰ আলফাৰ ভয়ত বিজেপি অফিচত কোনো মানুহ নাছিল তেতিয়া তুমি কাৰোবাক সাংবাদিক হিচাপে কাৰোবাক সুধিলে তুমি জানিব পাৰিবা ভিক্টৰ বেনাৰ্জী বুলি এজন খুব ভাল এক্টৰ প্ৰথম তেতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু তেওঁ তেতিয়া তুমি 91 চন আৰু মোৰ দেউতাৰ কথাটো তুমি চাবা হিমন্ত তেতিয়া পুৰা কি কয় যে কংগ্ৰেছী আৰু মোৰ দেউতাই আমাৰ ঘৰত যিটো সকলোকে যে নিজৰ মতত চলাৰ বাবে যিটো স্বাধীনতা দিছিল দেউতাই আৰু এটা কথা মই দেউতাৰ প্ৰতি মই আজি শ্ৰদ্ধাশীল হৈ কওঁ 91 চনত মোৰ বয়স 23 বছৰ 91 চনত যদি এজন মানুহক সুধিলেহেঁতেন যে 2014 চনত বিজেপিয়ে চৰকাৰ গঠন কৰিব নেকি কোনেও ক'লেহেঁতেন কস্মিন কালেও সম্ভৱ নহ'লহেঁতেন সেই অৱস্থাত আলফাৰ তেতিয়া একেবাৰে প্ৰবল প্ৰতাপ মই 91 চনত মোৰ সৈতে কুলেন্দু দাউলাগাপু আৰু নীৰেণ বৈশ্য তেওঁলোক যে দুইজনেই এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী আৰু মই আমাক কৰ্বৰ পৰা আমাক নিৰ্দেশ দিয়া হৈছে যে আমি ভিক্টৰ বেনাৰ্জীক একম্পেনি কৰিব লাগে আৰু মই 3 দিন তোমাৰ নলবাৰী ধুবুৰী গোৱালপাৰা হাজো এনে ধৰণৰ জাগাত তেতিয়াই দেউতাই 3 দিন যাবলৈ দিছে ভাতৃৰ বিৰুদ্ধে প্ৰচাৰ বুলি ক'লেও ভুল নহয় ইয়েছ কাৰণ কি কয় যে 91ৰ যদিও সি 91ত ঠিক কংগ্ৰেছ জইন কৰিছে মাত্ৰ মানে ঠিক 91ৰ সেইখিনি সময়তে জইন কৰিছিল নাই নাজানো কিন্তু অলমোষ্ট নহয় বোধহয় কি নহয় 91ৰ তেতিয়ালৈকে সি আছুত আছে সম্ভৱতঃ বুলি কৈছো দেই কাৰণ হিতেশ্বৰ শইকীয়া 91ত যেতিয়া মুখ্যমন্ত্ৰী হ'ল মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে তাৰ সম্ভৱতঃ তথাপিও ধৰক এক প্ৰকাৰৰ তেতিয়াই ছাত্ৰ সন্থাৰ তেতিয়াও যদি তুমি ক'বলৈ যোৱা মতাদৰ্শৰ ফালৰ পৰা তেতিয়াও মই তাৰ পৰা দূৰত আছো কিন্তু 3 দিন ভিক্টৰ বেনাৰ্জীৰ সৈতে ব্যক্তিগত সংঘাত হোৱা নাছিল নাই ব্যক্তিগত সংঘাত কোনোদিনেই হোৱা নাই সি কংগ্ৰেছত থাকোতেও হোৱা নাই ছাত্ৰ সন্থাত থাকোতেও নাই হোৱা আৰু আনকি আলফাৰো যিসকল গুৱাহাটীৰ পৰা ল'ৰা তুমি যিবিলাকৰ মই নাম নলওঁ বহুতে মোক ব্যক্তিগতভাৱে চিনি পাইছিল আৰু কিজানি দিগন্ত বিশ্বকৰ্মাৰ প্ৰতি ভগৱান সুপ্ৰসন্ন থকা বাবে তেওঁলোকৰ ওচৰত মই আলফাক বিৰোধো কৰিছো কিন্তু হয়তো বেলেগ হোৱা হলে কিজানি গুলি খালে নিশ্চয় গুৱাহাটী বিশ্ববিদ্যালয় হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ ইন প্ৰেক্টিছ IIT গুৱাহাটীৰ প্ৰফেচাৰ ইন প্ৰেক্টিছ বহু কেইটা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ সৈতে আপুনি জড়িত এই ক্ষেত্ৰত কেতিয়াবা এনেকুৱা মনত আঘাত হয় নেকি যেতিয়া একাংশ বুদ্ধিজীৱী তথাকথিত বুদ্ধিজীৱী বুলি কৈছো যিসকলে ভাবে যে আমি যোগ্য আটাইতকৈ যেতিয়া ভাবে যে হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ নোহোৱালে এওঁ পদবীটো নাপালেহেঁতেন কথাটো কিমান দূৰ সঁচা তুমি কৈছা যে এইবোৰ মানে প্ৰথম কথা তুমি মোক এটা কথা ক'ব লাগিব যে এইটো কোনোবা ৰাইজে অভিযোগ কৰিছে নে তোমাৰ এটা কৌতূহল মোৰে কৌতূহল বুলি ক'লে ভুল নহ'ব যদি তোমাৰ যদি কৌতূহল বুলি যদি তুমি কোৱা বা কেতিয়াবা যে দুই এজন ধৰা মানুহে তেনে ধৰণৰ বিশেষকৈ ফেচবুকত তেনে ধৰণৰ এটা সন্দেহ প্ৰকাশ কৰে সেইটোৰ ক্ষেত্ৰত তোমাক কি ক'ব পাৰোঁ তোমাৰ মোৰ মনৰ প্ৰতি এটা ধাৰণা আছে না আপুনি কথাটো ক্লিয়াৰ কৰিলে এতিয়া অৱশ্যে তথাপিও মই জানিব বিচাৰিছো কি কয় যে ধাৰণা আছে ধাৰণা থাকিব পাৰে কিন্তু মই তোমাক ইয়াতো অলপ এটা তাত্ত্বিক কথা কওঁ কিয় আমি যে বহু ক্ষেত্ৰত আমাৰ এই তাত্ত্বিক ধাৰণাবোৰ নাথাকা কাৰণে বহু ক্ষেত্ৰত আমি শুদ্ধ আলোকটো নাপাওঁ তুমি ৰাস্তাৰে গৈ আছিলা ধৰা তুমি ডেফোডিল ফুলটো দেখা পালা কোনোদিন আগত দেখা পোৱা নাই দেখা পোৱাৰ লগে লগে ডেফোডিল সম্পৰ্কে তুমি এটা জ্ঞান অৰ্জন হ'ল তোমাৰ হয়নে ঠিক তেনেধৰণে ৱৰ্ডছৱৰ্থৰ নাম শুনিছা কবি বিখ্যাত কবি তেওঁ এবাৰ সিষ্টাৰ নে ৱাইফ ভনীয়ে ভগ্নী নে পত্নীৰ সৈতে
ফুৰিবলৈ যাওঁতে প্ৰথমবাৰৰ বাবে ডেফোডিল ফুলটো দেখিছে তুমিও দেখিছিলা তোমাৰো এটা তাৰে পৰা নলেজ হৈছে আৰু ৱৰ্ডছৱৰ্থেও দেখা পালে তেওঁৰ নলেজ হ'ল কিন্তু ৱৰ্ডছৱৰ্থে আহি সন্ধিয়া ৰাতি নিশা ডেফোডিলৰ ওপৰত এটা কবিতাই লিখি পেলালে তেনেহ'লে তুমি ডেফোডিলটো দেখাৰ লগে লগে যিটো তোমাৰ জ্ঞান হৈছে আৰু ৱৰ্ডছৱৰ্থে দেখাৰ পিছত তেওঁ যেতিয়া কবিতা লিখিছে দুটাৰ জ্ঞানৰ মাজত পাৰ্থক্য আছে হয়নে আকৌ ঠিক সেই ধৰণে কাৰোবাৰ একেবাৰে ডেফোডিলটো ৰসৰ অংগ হৈ গ'ল নিজৰ চেতনাৰ অংগ হৈ গ'ল তেতিয়াও তোমাৰ তেওঁৰ জ্ঞানটো ইভেন ৱৰ্ডছৱৰ্থতকৈও বেলেগ হ'ব বেছি আৰু তাৰ পিছত যদি তোমাৰ কোৱা মই তোমাক ইয়াত কিন্তু এটা সাংঘাতিক ভাৰতীয় জ্ঞান তত্ত্বৰ এটা তুমি মানে সাংঘাতিক গূঢ় তত্ত্বৰ কথা কৈ আছো যিটো মই যথেষ্ট সহজভাৱে তোমাক কৈছো আৰু 4 নম্বৰটো হ'ল ৰাধাৰ কৃষ্ণৰ বিষয়ে জ্ঞান আৰু কৃষ্ণৰ ৰাধাৰ বিষয়ে জ্ঞান তোমাৰ ডেফোডিলৰ বিষয়ে জ্ঞান ৱৰ্ডছৱৰ্থৰ ডেফোডিলৰ বিষয়ে জ্ঞান আৰু যিজনৰ আনকি ৰসৰ ডেফোডিল যাৰ ৰসৰ অংগ হৈ গৈছিল তেওঁৰ ডেফোডিলৰ প্ৰতি জ্ঞানতকৈও ৰাধাৰ কৃষ্ণৰ প্ৰতি জ্ঞান আৰু কৃষ্ণৰ ৰাধাৰ প্ৰতি জ্ঞান একে সমান জানো নহয় কিয় ৰাধা আৰু কৃষ্ণ এক আৰু এইটোকেই ভাৰতবৰ্ষত এতিয়া মই তোমাক হেভি ৱৰ্ড গীতা কওঁ হেভি ৱৰ্ড গীতা ক'লে তোমাৰ ভয় লাগিব তেতিয়া ভাৰতবৰ্ষই কৈছে পৃথিৱীৰ সমস্ত জ্ঞান মাত্ৰ 4 শ্ৰেণীৰ জ্ঞান 4 শ্ৰেণীৰ জ্ঞান প্ৰথম জ্ঞানটোক কি বুলি কোৱা হয় হোললি সেপাৰেটিভ ইনডাইৰেক্ট নলেজ হোললি সেপাৰেটিভ ফ্ৰম কাৰ পৰা ডেফোডিলৰ লগত ইউ আৰ ষ্টিল সেপাৰেট তুমি দেখা পাইছা ডেফোডিলৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই ইট ইজ হোললি সেপাৰেটিভ আৰু নলেজ ইজ ইনডাইৰেক্ট কিয় ইনডাইৰেক্ট বুলি কোৱা হৈছে তুমি চকুৰে দেখা পাইছা থ্ৰু ইন্দ্ৰিয় ইট ইজ নট ডাইৰেক্ট সিইং তোমাৰ ভাব আৰু ৰসৰ পাৰ্ট হোৱা নাই so it is wholly separative and indirect knowledge tar uporor to ki separative but direct contact it is still separative mane tumar words orthor jitu separative teoru dekhudil to teur chetonar ongo hoi jua nai but it is a direct contact karon teu tar uporot kobita likhise hoine aru tar uporor jitu rohor jetia hobo it is knowledge by intimate direct contact knowledge by intimate direct contact আৰু যেটো মই তোমাক কলো ৰাধা কৃষ্ণৰ ক্ষেত্ৰত নলেজ যি ধৰণে তেণ্ডুলকাৰৰ ক্ৰিকেটৰ ওপৰত জ্ঞান তানসেনৰ মিউজিকৰ ওপৰত জ্ঞান এইটো কি বুলি কোৱা হয় নলেজ বাই আইডেন্টিটি মানে হল ইউনিটি অৰ্থাৎ বিষয় আৰু বিষয়ী তুমি হলা বিষয়ী নোৱাৰ আৰু ক্ৰিকেটটো হল বিষয় তেণ্ডুলকাৰৰ ক্ষেত্ৰত বিষয় আৰু বিষয়ী নোৱাৰ এণ্ড অবজেক্ট অফ নলেজ হেজ বিকাম ওৱান এইটোক কয় নলেজ বাই আইডেন্টিটি ৰাধা আৰু কৃষ্ণ যে দুটা এটা হৈ গৈছে তানসেন আৰু মিউজিক তানসেন ইজ নট অনলি মিউজিচিয়ান হি ইজ হিমসেল্ফ মিউজিক টু আৰু এইটোক কয় নলেজ বাই আইডেন্টিটি গতিকে মানুহে যেতিয়া তুমি আজি মোক যেটো জানিছা হয়তো ফেসবুকৰ এজন মানুহে কমেন্ট কৰাতকৈ তুমি তোমাৰ মোৰ লগত 30 বছৰৰ সম্বন্ধ কিছু পৰিমাণে ইট ইজ নট হোললি সেপাৰেটিভ ইনডাইৰেক্ট নলেজ তোমাৰ ক্ষেত্ৰত ইট ইজ হয়তো সেপাৰেটিভ ডাইৰেক্ট নলেজ তোমাৰ মোৰ ওপৰত তুমি মোৰ ওপৰত নিজাকৈ বিশ্লেষণ তুমি কৰিব পাৰা বাট ইট মে নট বি ইয়েট ইন্টিমেট ডাইৰেক্ট নলেজ বা আকৌ নলেজ বাই আইডেন্টিটিটো আমি সাধাৰণ মনুষ্যই হোৱাটো সম্ভৱেই নহয় এতিয়া তোমাৰ যেটো ধাৰণা মই তোমাক কেৱল মোৰ আত্মপক্ষ সমৰ্থন কৰি মই এটা কথাই ক'ব পাৰো দুটামান টেকনিক্যাল দুটামান মই তোমাক এটা পৰামৰ্শ দিব পাৰো যে আজি মোক যি তোমাৰ গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় IIT প্ৰফেসৰ অফ প্ৰেক্টিস দিছে আৰু অসম বিশ্ববিদ্যালয় তুমি কোৱা নাই মই কৈছো মোক তোমাৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে 4খন বিশ্ববিদ্যালয় প্ৰথম কথা হলে 4টাই সন্মানহে কেৱল মাত্ৰ ইয়াৰ লগত অৰ্থৰ কোনো সম্বন্ধ নাই মই প্ৰফেসৰ অফ প্ৰেক্টিস কোনো দৰমহা নাপাওঁ মোক এটা সন্মান প্ৰফেসৰ ষ্টেটাসটো দিছে যেতিয়া মই তেওঁলোকৰ তাতে লেকচাৰ দিবলৈ যাওঁ তেতিয়া মোক 2000-4000 মোক কি কয় যে তোমাৰ এই কি কয় যে মাননি দিয়ে গতিকে তোমাৰ ইয়াৰ লগত কোনো অৰ্থৰ সম্বন্ধ নাই আৰু 2 নম্বৰ কথা
মোক দিওঁতে দীপক শৰ্মাক বঞ্চিত কৰিব লগা হোৱা নাই কাৰণ এইটো হ'ল দীপক শৰ্মাক বঞ্চিত কৰি পেলাই মোক দিয়া নাই ইট ৱাজ অফাৰ্ড টু মি মই তাৰ বাবে কোনোদিন আবেদন জনোৱা নাই যেনেকে নৰ্মেল এচিষ্টেণ্ট প্ৰফেচাৰ হ'ব লাগিলে চাকৰি ল'ব লাগিলে তুমি তাতে আবেদন জনাব লাগিব এইটোৰ ক্ষেত্ৰত আই ৱাজ অফাৰ্ড মই গ্ৰহণ কৰিম মানে এনে নহয় যে এটা পোষ্ট আছে দুজন মানুহ আছে আপোনাক সিলেক্ট কৰিছে গতিকে at that too এই সন্মানবোৰ ভেৰি ভেৰি টেম্পোৰাৰী পিৰিয়ডৰ কাৰণে এবছৰৰ কাৰণে দিয়ে আৰু that can be extended up to 3 years তাতকৈ আৰু নোৱাৰে গতিকে 3 বছৰ আচ্ছা আৰু এটা টেকনিক্যাল কথা কওঁ এই বস্তুটো কেতিয়াৰ পৰা ভাৰতৰ বিশ্ববিদ্যালয়ে দিব পৰা হৈছে যদি যে মই তাৰ কাৰণে অপেক্ষা কৰি আছিলো নেকি 2020 চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পিছত 22 চনৰ সেপ্টেম্বৰ মানতে ইউজিসি হেজ পাৰমিটেড আৰু 23 চনৰ জুন মানৰ পৰা কিজানি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰবেবলি সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত ময়েই কিজানি প্ৰথম প্ৰফেচাৰ অফ প্ৰেক্টিছ নেকি এতিয়াও বহু বিশ্ববিদ্যালয়ে নাজানেই যে প্ৰফেচাৰ অফ প্ৰেক্টিছ বুলি কাৰোবাক দিব পাৰি তাৰ পিছৰ টেকনিক্যাল পইণ্টটো হ'ল কি মোক যিটো বিষয়ত দিছে ইণ্ডিয়ান নলেজ সিস্টেমৰ ওপৰত মোক ইণ্ডিয়ান নলেজ সিস্টেমৰ কি কয় ক্ষেত্ৰত দিছে এতিয়া এইখিনি হ'ল টেকনিক্যাল কথা যে এইটো কোনো প্ৰফেশনেল পোষ্ট নহয় চাকৰি নহয় গতিকে কাৰোবাক বঞ্চিত কৰি পেলাই মোক কি কয় যে নাই দিয়া গতিকে কালি যদি তোমাক যদি আকৌ যদি মোক দিয়াৰ পিছতো তোমাকো যদি দিবৰ কাৰণে যদি ফিট বুলি ভাবে বিশ্ববিদ্যালয়খনে পাৰিব দিব আচ্ছা সবতকৈ ডাঙৰ কথাটো হ'ল কি এতিয়া মই যিটো তোমাক এই নলেজৰ 4টা শ্ৰেণীৰ কথা কিয় ক'লো মই বিশ্ববিদ্যালয়সমূহত কি কাম কৰি আছো কিয় মোক তেওঁলোকে নিৰ্বাচন কৰিছে সেই ক্ষেত্ৰত তোমাৰ সেই ডেফোডিল চোৱা জ্ঞানটোৰ ধৰণত হৈ আছে বা তুমি মোক অলপমান তোমালোকৰ মই এই যে ডিবেটৰ লগত জড়িত একে তাৰ্কিক বুলি মোৰ প্ৰতি সন্মান আছে বা মোৰ কিছু ব্যক্তিগত জীৱনৰ কথা জানা সেইবাবে মোক হয়তো তোমালোকে অলপমান বিশ্বাস কৰিব পাৰা কিন্তু আজি তুমি যদি বিশ্ববিদ্যালয়সমূহত এই প্ৰশ্নটো ধৰা ডিব্ৰুগড় বা গুৱাহাটী বিশ্ববিদ্যালয় বা তুমি আসাম বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰসকলৰ মাজত যদি গৈ তুমি কোৱা হয়তো তুমি এটা বেলেগ ধৰণৰ ভিউ পাম হয়নে এটা তোমাৰ প্ৰশ্নটোৰ ক্ষেত্ৰত এইগিটা কথাৰ বাহিৰে মই আৰু বেলেগ কি কম ইয়াৰ লগতে আৰু এটা সাপ্লিমেন্টাৰী কোৱেশ্চন থাকিব সাহিত্য একাডেমীৰ ক্ষেত্ৰতো সেই কথাটো কোৱা হয় দুই এজনে মই কোৱা নাই যে ফেসবুকত লিখাটোৱে সত্য তথাপিও দুই এজনে যেহেতু লিখিছে সেই ক্ষেত্ৰতো কৰবাত নহয় কৰবাত সেই ইনফ্লুয়েন্স থাকা বুলি কয় সেই সম্পৰ্কে আপুনি কি ক'ব সাহিত্য একাডেমীৰ যাত্ৰাটো কেনেকৈ হ'ল অসমীয়া ভাষাৰ সমন্বয়ক হিচাপে ৰাজনৈতিক কিবা ইনফ্লুয়েন্স আছিল নেকি আচ্ছা ৰাজনৈতিক ইনফ্লুয়েন্স আছিল নে নাই তোমাক প্ৰথম হেতু তুমি ব্যাখ্যা কৰিবা বহু মানুহে সাহিত্য একাডেমীৰ পুৰস্কাৰ প্ৰদানৰ প্ৰক্ৰিয়াটোৰ বিষয়েও নাজানে আৰু এইটো এটা অতি শিক্ষিত সমাজৰ বিশেষকৈ জ্ঞানী মানুহৰ অতি শিক্ষিত মানুহৰ এইটো এটা লক্ষণ মানে সাধাৰণভাৱে শিক্ষিত মানুহৰ লক্ষণ নহয় যিসকল অতি শিক্ষিত মানুহ তেওঁলোকৰ লক্ষণ তেওঁলোকে নাজানি বহু মন্তব্য প্ৰকাশ কৰে তেওঁলোকে ধৰি লয় যে মই যিটো কথা কৈছো সেইটোৱেই শুদ্ধ তেওঁলোকে ৰুল বুকত কি আছে চাবলগীয়া দৰকাৰ নাই সাহিত্য একাডেমী প্ৰথমতে এখন সাধাৰণ পৰিষদ গঠিত হয় এখন 99 জনীয়া সাধাৰণ পৰিষদ 99 জনীয়া সাধাৰণ পৰিষদৰ পৰা 24টা স্বীকৃতপ্ৰাপ্ত ভাষাৰ বাবে 24 জন তোমাৰ ল্যাঙ্গুৱেজ ৰিপ্ৰেজেন্টেটিভ হিচাপে কাৰ্যকৰী পৰিষদলৈ নিৰ্বাচিত হয় আৰু কাৰ্যকৰী পৰিষদলৈ অৰ্থাৎ এক্সিকিউটিভ বোৰ্ডলৈ যিজন নিৰ্বাচিত হয় তেওঁকেই ষ্টেট এডভাইজাৰী বোৰ্ডৰ কনভেনৰ নিযুক্তি দিয়া হয় গতিকে তিনিটা প্ৰসেস প্ৰথম হ'ল তুমি জেনাৰেল কাউন্সিলৰ মেম্বাৰ তাৰ পিছত তুমি এক্সিকিউটিভ বোৰ্ডৰ মেম্বাৰ আৰু এক্সিকিউটিভ বোৰ্ডৰ মেম্বাৰ হোৱাৰ সূত্ৰেহে তুমি ষ্টেট যিটো ল্যাঙ্গুৱেজ এডভাইজাৰী বোৰ্ড থাকিব তাৰ তুমি কনভেনৰ পাৰিবা হ'ব এটা 99 জন সদস্য ক'ৰ পৰা আহে ভাৰতৰ প্ৰত্যেকখন ৰাজ্য আৰু ইউনিয়ন টেৰিটৰিজৰ পৰা এজনকৈ নমিনি হ'ল এইটো হ'ল প্ৰথম ক্যাটেগৰী দ্বিতীয় ক্যাটেগৰী হ'ল এই 24টা ভাষা 24টা ভাষাৰ একোটা ৰিকগনাইজড বডি যেনে অসমৰ ক্ষেত্ৰত অসম সাহিত্য সভা গতিকে এই দ্বিতীয়জন হ'ল তাৰ পৰা যায় এইটো হ'ল দ্বিতীয় ক্যাটেগৰী 3 নম্বৰ এটা ক্যাটেগৰী হ'ল সাহিত্য একাডেমীৰ আউটগোয়িং জেনাৰেল কাউন্সিলে 7 জন বিশিষ্ট নাগৰিকক নমিনেট কৰে কাক নমিনেট কৰিব সেইটো তেওঁলোকৰ কথা 3 নম্বৰ ক্যাটেগৰী 4 নম্বৰ ক্যাটেগৰী হ'ল
সমগ্ৰ ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়সমূহৰ ভিতৰত 20খন বিদ্যালয়ৰ পৰা 20খন বিশ্ববিদ্যালয়ৰো প্ৰতিনিধি ল'ব আৰু 20খন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি ল'বৰ বাবে তেওঁলোকে 60খন মানৰ পৰা নাম বিচাৰে কাৰ পৰা বিচাৰিব তেওঁলোকৰ কথা তাৰে পৰা তেওঁলোকে 20খন কি কয় নিৰ্বাচন কৰে আৰু তাৰ পিছত পঞ্চমটো হ'ল ভাৰত চৰকাৰে যে 2-4 জন মান প্ৰতিনিধি দিয়ে ভাৰত চৰকাৰে আৰু 6 নম্বৰ কেটেগৰীটো হ'ল কিছুমান পদেন সদস্য আছে যেনে তোমাৰ এটা নেশ্যনেল বুক ট্ৰাষ্টৰ প্ৰেচিডেণ্ট জনো মেম্বাৰ গতিকে তেনেকে পদেন সদস্য আছে তেনেকে মুঠতে তোমাৰ 99 জনীয়া এখন তোমাৰ সদন এখন সাধাৰণ পৰিষদ এটা মোক কোনে নিৰ্বাচন কৰিছিলে সাধাৰণ পৰিষদলৈ ধাৰণাটো এনেকুৱা গভৰ্ণমেণ্টে লিখি পঠাইছে আপুনি হৈ ইয়েছ কিন্তু সেইটোৱে অসমৰ ৰাইজে নাজানে অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছিল তাকো 3 জনীয়া পেনেলৰ পৰা এজন নিৰ্বাচিত হয় সেইজন আছিল ডক্টৰ অপূৰ্ব শইকীয়া মানে চৰকাৰে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা যিখন মন্ত্ৰীসভাৰ মুখ্যমন্ত্ৰী সেইখন চৰকাৰে ডক্টৰ অপূৰ্ব শইকীয়াকহে সাহিত্য একাডেমীৰ প্ৰতিনিধি হিচাপে সাধাৰণ পৰিষদলৈ পঠিয়াইছে অসম সাহিত্য সভাৰ পৰা কোন গৈছে ডক্টৰ কুলধৰ শইকীয়া তেলে মই কেনেকৈ গ'লো মই আছিলোঁ বিশ্ববিদ্যালয়ৰ নমিনি এই যে 20খন বিশ্ববিদ্যালয় নিৰ্বাচিত বিশ্ববিদ্যালয়ৰ ভিতৰত এখন অসমৰ সতী সাধিনী বিশ্ববিদ্যালয় পৰিছিল সতী সাধিনী বিশ্ববিদ্যালয়েও মোৰ নাম অকলে পঠিওৱা নাই 3 জনৰ নাম পঠিয়াইছে তেওঁলোকৰ নিজৰ ভাইচ চেঞ্চেলৰ মোৰ নাম আৰু একজনৰ নাম এই বিশ্ববিদ্যালয়খন যদি সেইবাৰ অসমৰ পৰা সিলেক্ট নহলেতেন তেতিয়া হয়তো অসমৰ 3 নম্বৰজন সাধাৰণ পৰিষদৰ সদস্য নহলেইহেঁতেন গতিকে মোৰ বাৰত ভাগ্যৰ বলত সেই 20খন বিশ্ববিদ্যালয়ৰ এখন বিশ্ববিদ্যালয় তোমাৰ হেৰিত পৰিছে যে অসমৰ ভাগ্যত তোমাৰ পৰিছে আৰু আমি 3 জন সেই ধৰণে সাধাৰণ পৰিষদত নিৰ্বাচিত হলো আৰু অসমৰ পৰা বড়ো ভাষাৰ বড়ো সাহিত্য সভাৰ প্ৰতিনিধি হিচাপে প্ৰয়াত তৰেণ চন্দ্ৰ বড়ো তেওঁ যেহেতু সিংগুল মানুহ গতিকে তেওঁ তোমাৰ কি কৈছে কাৰ্যনিৰ্বাহকত যাবৰ কাৰণে তেওঁৰ কোনো প্ৰতিদ্বন্দিতা নহয় এতিয়া আমাৰ 3 জনৰ ভিতৰত এক্সিকিউটিভ বোৰ্ডত কোন যাব আচ্ছা তাৰ আগতে তোমাক মই এটা প্ৰশ্ন কৰো ধৰি লোৱা যে তোমালোকৰ বাৰ কাউন্সিল ধৰি লোৱা সাপোজিং বাৰ কাউন্সিলতো তোমালোকৰ নিৰ্বাচন হয় ধৰি লোৱা তাতো চৰকাৰৰ প্ৰতিনিধি যায় ধৰি লোৱা তুমি ধৰি লোৱা মই হয়নে নহয় নাজানো কনষ্টিটিউচনটো ধৰি লোৱা তাতে ৰাজ্য চৰকাৰে প্ৰতিনিধি পঠিয়াব লাগে ধৰি লোৱা ৰাজ্য চৰকাৰে কি কয় ৰাজ্য চৰকাৰে ইয়াতে ধৰি লোৱা তোমাৰ কি কয় যে মিষ্টাৰ এক পঠিয়াইছে আৰু তুমি হয়তো ইয়াতে তোমাক গুৱাহাটী উকিল সন্থাই পঠাইছে হল আৰু কেন্দ্ৰীয় তুমি কাৰ্যনিৰ্বাহকত যাবৰ বাবে প্ৰতিদ্বন্দিতা হৈছে তুমি মুখ্যমন্ত্ৰীৰ ককায়েকজন যিজন মুখ্যমন্ত্ৰীয়ে ককায়েকক প্ৰতিনিধি হিচাপে পঠাইছে তেওঁৰ বিৰুদ্ধে তুমি নিৰ্বাচন খেলিব পাৰিবানে নোৱাৰিম বাট অপূৰ্ব শইকীয়া ফট এগেইনষ্ট মি ইয়াতকে আৰু মই কি কম যে ইয়াতকৈ গণতান্ত্ৰিকটো মানে সহজ ভাষাত চৰকাৰৰ বিৰুদ্ধে আছিল চৰকাৰৰ নমিনিয়ে মোৰ বিৰুদ্ধে কণ্টেষ্ট কৰিছে সেই নিৰ্বাচনত মই 44টা ভোট পাইছো কুলধৰ শইকীয়াই 32টা ভোট পাইছে আৰু অসম চৰকাৰৰ নমিনি অপূৰ্ব শইকীয়াই 4টা ভোট পাইছে গতিকে মই নিৰ্বাচন খেলি জয়লাভ কৰিছো মই আপুনি কৈছে যে কোনো বিষয় জীৱনৰ পূৰ্ব পৰিকল্পিত নাথাকে ভাৰতীয় আধ্যাত্মিকতা মানে পূৰ্ব পৰিকল্পিত যেনেই লাগে যে ডিভাইন পৰিকল্পনা থাকে কিন্তু আপুনি হোম বুলি হ'ব নোৱাৰে নহওঁ বুলি নহ'ব নোৱাৰে এনে বিৰত থাকিব নোৱাৰে এতিয়া মই কৈছো যে স্কুলীয়া দিনত এটা বিদ্ৰোহী বুলিয়ে কৈছো যে আলোচনী এখন লাগে সেই কাৰণে মই সম্পাদক হলো অধ্যক্ষৰ ন্যায়ৰ বাবে কমাৰ্চ কলেজত হলো সাহিত্য একাডেমীটো কোনো সাংঘাতিক একো ধৰণৰ ফাইনেন্সিয়েল লাভ নোহোৱাকে সাহিত্যৰ কাৰণে কাম কৰিব বিচাৰিছো হলো এজন বক্তা হিচাপে ভাৰতীয় সংস্কৃতিৰ ওপৰত অধ্যয়ন কৰা মানুহ ভাৰতবৰ্ষত খুব কম আছে জেনিউন মানুহ এনে বক্তৃতা দিয়া মানুহটো ঢেৰ আছে আমিও বক্তৃতা দিওঁ কিন্তু জেনিউনলি নলেজ একুৱায়াৰ কৰা মানুহ সাধনা হিচাপে লোৱা মানুহ অসমত বা ভাৰতত কম আছে ধৰি লোৱা হ'ল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰায় হওক বা বিভিন্ন ক্ষেত্ৰত হওক ৰাজ্যসভাৰ কাৰণে এইটো হাইপথেটিকেল কুৱেশ্যন আৰু অনেষ্ট আনসাৰ আপুনি দিয়ে বাবে মই সুধিছোঁ যে ৰাজ্যসভাৰ বাবে এটা নমিনেশ্যন আহিল যে সংস্কৃতিৰ ওপৰত এই মানুহজনে বহুত কাম কৰিছে প্ৰেচিডেণ্টেও কৰিব পাৰে নমিনেশ্যন আপুনিও হয়তো ভালকৈ জানে তেনেকুৱা এটা নমিনেশ্যন আহিল লগে লগে মিডিয়াত হাহাকাৰ লাগিব যে হিমন্ত বিশ্ব শৰ্মাই যিয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰোধিতা কৰে জ্যেষ্ঠ ভাতৃক ৰাজ্যসভাৰ বাবে কৰিলে স্বাভাৱিকভাৱে আহিব ধৰি লোৱা হ'ল তেওঁৰ কোনো ভূমিকাই নাই তেতিয়া আপুনি গ্ৰহণ কৰিব নে এইটো আকৌ এবাৰ সেক্ৰিফাইস কৰিব মই তোমাক এইটো আজিয়েই ক'ব নোৱাৰিম যেনেকৈ তোমাক প্ৰথমতেই মই এটা ইংগিত দিছোঁ যে মই আই এম নট এৰোগেণ্ট মই
অমুকটো ল'ম অমুকটো নল'ম মই সেই বিষয়ে ভৱিষ্যতৰ কথাটো আজিয়েই ক'ব নোৱাৰোঁ কাৰণ সেই সময়ত মোৰ মানসিক মোৰ চেতনাৰ স্থিতিটো কোন অৱস্থাত থাকে কিন্তু নিশ্চিতভাৱে মই যদি জানো আপোনাৰ পিয়ৰ আপোনাৰ নলেজৰ ওপৰত যদি ধৰি ল'লোঁ সেইটো কথাই কৈছোঁ যে মই তো প্ৰথমতেই ক'লোঁ যে মই তোমাক নলওঁ বুলিও নকওঁ আৰু মই ল'মেই বুলিও নকওঁ মই অৰ্থাৎ কোনো এটা পক্ষতেই মই অপেন মাইণ্ড আছোঁ মই গতিকে তোমাকো যদি কালি যদি কোনোবাই কোৱা হয় যে তোমাৰ এই কি কয় যে ওকালতিটো এইটো এটা হাইপথেটিকেল কুৱেশ্যন যে তোমাৰ ওকালতিটো আৰু তোমাৰ যিটো সাংবাদিকতা তুমি কৰি আছা যে দুয়োটাকেই বাদ দি যদি তোমাক কালি এটা যদি বেলেগ দায়িত্ব এটাৰ বাবে যদি কোনোবাই কয় তুমি এই মুহূৰ্ততে জানো উত্তৰ দিয়াটো জানো সম্ভৱ সময় সাপেক্ষ হ'ব মই চাম যে যদি তেনেকুৱা এটা প্ৰস্তাৱ কেতিয়া আহিছে কি পৰিৱেশত আহিছে মোৰ বয়স কিমান আৰু আছে মই কাম কৰিবৰ বাবে বা মোৰ শাৰীৰিক সক্ষমতাটো কিমান আছে আৰু মই ইতিমধ্যে যিটো কামত আছোঁ সেই কামটোতকৈ যদি সেই কামটো মই অধিক গুৰুত্বপূৰ্ণ বুলি ভাবোঁ বা অথবা সেই কামটোৱে যদি মোৰ বৰ্তমানৰ যিটো অন্বেষণৰ জীৱন সেইটোক যদি বাধাপ্ৰাপ্ত নকৰে মই তোমাক ক'লোঁ যে মই আই এম নেভাৰ এণ্ড কি কয় যে মোৰ কোনো ধৰণৰ এৰোগেঞ্চি মোৰ তাত নাই কিন্তু মই টুমৰোৰ বিষয়ে তোমাক যে নোবডি হেজ চিন কি কয় টুমৰো মানে এটা ঘটনা চক্ৰত এক প্ৰকাৰ ইয়াৰ কাৰণ মোৰ মা অসম সাহিত্য সভাৰ উপসভাপতি হৈ থাকোঁতে ব্যক্তি বিশেষৰ দ্বাৰা কেতিয়াবা লাঞ্ছিত হৈছিল আৰু এদিন মই মোৰ নিজৰ মই নিজৰ কিন্তু মা প্ৰায়েই লাঞ্ছিত হৈ আছিল কিন্তু মাক শাখাবোৰে যিটো মৰম কৰিছিল শ্ৰদ্ধা কৰিছিল মই ব্যক্তি বিশেষ বুলি কৈছোঁ মই দুজনো কোৱা নাই আৰু বিশেষকৈ যেতিয়া এইটো নিৰ্বাচনৰ সেই সময়খিনিতেই জুন মাহমানত 2022 চনৰ মই মাক লৈ সাহিত্য সভাৰ মোৰ নিজৰ মিটিং কেঞ্চেল কৰি ভগৱানো চাবা মই মোৰ নিজৰ দুটা ভাল বক্তৃতাৰ অনুষ্ঠান মই নাকচ কৰি ডিভাইন প্লেন মই যে ক'লোঁ ডিভাইন টেকন'লজি যদি মাৰ লগত সিদিনা মই নগ'লোহেঁতেন হয়তো মোৰ সিদিনা নগ'লে হয়তো মোৰ সাহিত্য একাডেমীৰ সদস্যপদ স্বীকাৰ কিজানি নকৰিলোহেঁতেন মই যেতিয়া মায়ে মিটিঙৰ পৰা ওলাই আহি মই চাৰ্কিট হাউচত আছোঁ ৰৈ অলমষ্ট মায়ে মোৰ আগত কান্দি দিছে মই সিদিনাই লগে লগে দাদাকো টেলিফোন কৰিছোঁ তুমি যদি সেই সময়ৰ 22 চনৰ সিদিনাই দাদাই লগে লগে ফেচবুকত পষ্টটো দিছে আৰু মই এজন মানুহক ফোন কৰি সেইজনকো তুমি চিনি পাবা তেওঁক মই এজন মানুহৰ বিৰুদ্ধে মই বিশুদ্ধাৰ কৰিছোঁ বোলে মোৰ মাৰ চকুপানী ওলাইছে মই নেৰিম আৰু তাৰে কিবা এটা তুমি কি শব্দ বুলি ক'বা যদি কিবা মই এটা মাৰ চকুপানীৰ মূল্য দিবৰ বাবে মই সাহিত্য একাডেমীৰ সাধাৰণ পৰিষদৰ সদস্যপদ স্বীকাৰ কৰিছিলোঁ কিন্তু যদিও এইটো মাৰ জৰিয়তে ভগৱানে মোক ভগৱানৰ টেকন'লজিটো সাংঘাতিক তোমাক বেলেগ এটা কথাৰ কাৰণে আকৰ্ষিত কৰিব কিন্তু ভগৱানৰ উদ্দেশ্য এটা তোমাৰ বেলেগ কিন্তু আজি নিশ্চিতভাৱে মই অস্বীকাৰ নকৰোঁ সাহিত্য একাডেমীৰ লগত জড়িত হোৱাৰ পিছত মই যি ধৰণে অসমৰ ভাষা সাহিত্যক সেৱা কৰিবৰ সুযোগ পাইছোঁ আৰু মই নিজৰ আত্মবিকাশটো ব্যক্তিৰ এটা স্বাধিকাৰ মই সমগ্ৰ ভাৰতবৰ্ষত তুমি যিটো কথা কৈছা সাহিত্য একাডেমীৰ বিভিন্ন সভা সমিতিত গৈ মোৰ কথাটো অভিব্যক্ত কৰাৰ যিটো মই সুযোগ পাইছোঁ যদি ভৱিষ্যতে সেয়াও ভৱিষ্যতৰ বাবে ভগৱানে মোক যিটো ষ্টেপ বাই ষ্টেপ আগবঢ়াই নিছে আৰু সেইবাবে মই শ্ৰী অৰবিন্দ মাৰ প্ৰতি মই ইনফাইনাইটলি মই গ্ৰেটফুল মই অনন্তভাৱে মই কি কৈছে কৃতজ্ঞ আৰু সেইবাবে মই ভগৱানৰ প্লেনিঙৰ ওপৰত মোৰ নিজৰ প্লেনিঙতকৈও ভগৱানৰ প্লেনিঙৰ ওপৰত মোৰ কনফিডেন্সটো বেছি আমি বহু কথা পাতিলোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ যথেষ্ট গুৰুত্বপূৰ্ণ সময় আমাক দিলে আকৌ কেতিয়াবা নিশ্চয় লগ পাম আৰু আশা কৰিছোঁ আপুনি যি কৰ্মৰাজি যি জীৱনৰ ব্ৰত হিচাপে লৈছে তাত আগবাঢ়ি যাওক আৰু নিজৰ যি আধ্যাত্মিকতা ভাৰতীয় সংস্কৃতিৰ যিটো বিকাশ তাত আপোনাৰ কিঞ্চিত অৱদান আগবঢ়াওক তোমাকো ধন্যবাদ কিন্তু শেষত আৰু এটা কথা নকলে আমাৰ কাৰণে সেইটো মানে কৃতজ্ঞতা হ'ব যদি বিতৰ্ক প্ৰতিযোগিতাৰ লগত জড়িত নহ'লোহেঁতেন গতিকে মই ভগৱানৰ আৰু যদি আৰ্লি ষ্টেজৰ কথা কওঁ ডিভাইন প্লেনিং যদি বিতৰ্ক প্ৰতিযোগিতাই মোৰ ব্যক্তিত্ব বিকাশৰ যিটো প্ৰথম বুনিয়াদ স্থাপন কৰিছে তৰ্ক কলাৰ প্ৰতি মোৰ এটা কৃতজ্ঞতা আছে যদি সেই সময়তে ভগৱানে হয়তো মোৰ বৰ্তমান জীৱনৰ বুনিয়াদটো কিজানি পঞ্চম শ্ৰেণীতে স্থাপন কৰিছিল আজি তুমিও সফল উকিল হৈছা সফল সাংবাদিক হৈছা তোমাৰো ক্ষেত্ৰতো তুমি নিশ্চিতভাৱে যে বিতৰ্ক কলাৰ লগত যিটো ভূমিকাক স্বীকাৰ কৰিবই লাগিব সেই কথাটো ধন্যবাদ